নমস্কাৰ, মই মৃদুস্মিতা নেওগ। মই এগৰাকী মনস্তত্ত্ববিদ, বৰ্তমান নগাঁৱত কৰ্মৰত আৰু মাতৃ সদস্যা। আজিৰ এই অনুষ্ঠানটো বৰ এটি বিশেষ কাৰণত আমি আচলতে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোৰ বিষয় হৈছে শিশুৰ মনোবেদনা আৰু ইয়াৰ নিৰাময়, যি আমি চিলড্ৰেন আৰু ৰিকভাৰী ফ্ৰম গ্ৰিফ বুলিও ক'ব পাৰোঁ। আজি এই অনুষ্ঠানটোত আমাৰ লগত ডক্টৰ বাসৱী আচাৰ্য আছে। তেওঁ ECDF-ৰ প্ৰতিষ্ঠাপক। তেওঁ মোৰ লগত এই প্ৰগ্ৰামটো আছে। এইখিনিতে মই মাতৃৰ বিষয়ে অলপমান জনাব বিচাৰিছোঁ। মাতৃ এটা নন গভৰ্ণমেণ্ট প্ৰতিষ্ঠান হয় আৰু মাতৃৰ চাইল্ড ৰাইটছ এডভকেচি কৰি আহি আছে। শিশুৰ সুৰক্ষা আৰু তেওঁলোকৰ ৰাইটছৰ কাৰণে আচলতে মাতৃয়ে কাম কৰি আহি আছে আৰু নানা ধৰণৰ ৱৰ্কশ্বপৰ মাধ্যমেৰে মাতৃয়ে সজাগতা আগবঢ়াইছে। আজি এই অনুষ্ঠানত আমাৰ লগত বক্তা হিচাপে আছে ডক্টৰ সুনিতা চাংকাকতি বাইদেউ। তেওঁ কিনোট স্পিকাৰ আৰু লগতে কমিশ্যন অফ Assam State Commission for Protection of Child Rights chairperson. I welcome বাইদেউ। সুনিতা চাংকাকতি বাইদেউ, ডক্টৰ সুনিতা চাংকাকতি বাইদেউ আছেনে? বাইদেউ শুনা পাইছেনে? হয়, আছো মই। হেল্ল'। আছো। আছো। ওয়েলকাম বাইদেউ। থ্যাংক ইউ। বাইদেউ যিহেতুকে আপুনি যিহেতুকে আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ আৰু আমাৰ এই অনুষ্ঠানটোৰ মূল ৰাইটছৰ প্ৰটেকশ্যন আৰু শিশুৰ ওপৰত আমি আচলতে ফ'কাছ কৰি এই অনুষ্ঠানটো কৰা হৈছে। আপোনাৰ অনুষ্ঠানটোত আগবঢ়া আগতে আৰু আমাৰ আন কেইগৰাকী পেনেলিষ্টক ইন্ট্ৰডিউচ কৰাৰ আগতে আপোনাৰ পৰা দুই এষাৰ আমি শুনিব বিচাৰিম। আচলতে এই ফিল্ডটোত আপুনি শিশু সুৰক্ষাৰ বাবে কেনেধৰণৰ কেছেছ দেখি আছে বা আপোনাৰ অভিজ্ঞতা দুই এষাৰ যদি আপুনি কয়, আমি আচলতে বহুত হেল্পফুল হ'ব আমাৰ কাৰণে। বাইদেউ আটাইকে নমস্কাৰ জনাইছো আৰু মই মাতৃ আৰু ECDS-ৰ সকলো উদ্যোক্তাকে মই মোৰ শুভেচ্ছা জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। মাতৃৰ লগত মই জড়িত হৈয়ে বহুত বছৰৰ পৰাই জড়িত হৈ আছো। মাতৃৰ এগৰাকী সদস্য সংগীতা বৰুৱা বৰদলৈ, তেখেত মোৰ ফ্ৰেণ্ড, বহুত বছৰৰ পৰা আমি বন্ধু। গতিকে তেখেতৰ যোগেদি মাতৃৰ লগত মই জড়িত হৈ আছো আৰু মাতৃৰ প্ৰগ্ৰামত সাধাৰণতে মই মাতিলে মই থাকোৱেই। গতিকে আজি এই ECDS-ৰ প্ৰগ্ৰামটোৰ ছাবজেক্টটো যিহেতু খুবেই ইম্পৰ্টেণ্ট, সেইকাৰণে মই ভাল পাইছো এইটো এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰাৰ কাৰণে। কাৰণ শিশুৰ মনোবেদনা আৰু নিৰাময়, বৰ্তমান মই যিটো ক'ভিড পৰিস্থিতি হৈ আছে, সেই ক'ভিড পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখিয়ে কথাখিনি ক'ব খুজিছো। যিহেতু এতিয়া ক'ভিডৰ সময় আৰু বহুত শিশুৱে গোটেই সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষত লগতে অসমতো বহু শিশুৱে ইতিমধ্যে তেওঁলোকৰ পিতৃ মাতৃক হেৰুৱাইছে আৰু বহু শিশু অকলশৰীয়া হৈ গৈছে। এতিয়া আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে শিশু সেৱা আঁচনিখন আৰম্ভ কৰিছে। এইটো সকলোৱে এই আঁচনিখনৰ বিষয়ে অৱগত আৰু লগতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াইও যিটো এটা পৰ্টেল এটা খুলিছে, সেই পৰ্টেলৰ যোগেদি শিশুসকলৰ মানে প্ৰত্যেকখন ৰাজ্যৰে যিটো শিশু মানে এনেকুৱা ধৰণৰ যিখিনি শিশু ক'ভিডৰ সময়ত পিতৃ মাতৃক হেৰুৱাইছে, সেই শিশুসকলৰ এটা ডেটা এটা ইতিমধ্যে তেওঁলোকে বনাইছে আৰু মই জানিব পৰা মতে সুপ্ৰিম কোৰ্টৰ পৰাও এই বিশেষকৈ আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছক নিৰ্দেশনা দিছিলে যে গোটেই ডেটাখিনি ইন ডিটেইলছ, ইচ এণ্ড এভৰি চাইল্ড ইন ডিটেইলছ সুপ্ৰিম কোৰ্টে বিচাৰিছিলে আৰু সেইমতে তেওঁলোকে সুপ্ৰিম কোৰ্টক ছাবমিট কৰিছে আজি দুদিন আগতে। গতিকে এই অকল আমাৰ চৰকাৰেই নহয়, আনকি আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়েও এই যিটো ক'ভিডৰ সময়ত যিসকল শিশুৱে পিতৃ মাতৃক হেৰুৱাইছে, সেইসকল শিশুৰ প্ৰতি সহানুভূতিশীল আৰু সেই শিশুসকলক সুৰক্ষা দিবৰ কাৰণে যথেষ্ট ধৰণেৰে চেষ্টা কৰিছে। এতিয়া
ইয়াৰ যিটো শিশুৰ মনোবেদনা, এতিয়া আমি যিখিনি শিশুৰ কথা যে এই শিশুখিনিয়ে এটা মনোবেদনা মানে যিসকল শিশুৱে পিতৃ মাতৃক হেৰুৱাইছে তেওঁলোকৰ মনোবেদনাটো এটা খুব ইম্পৰ্টেণ্ট এটা বিষয় আৰু এইটোত আমি বহুত সকলোৱে গুৰুত্ব দিব লাগিব। এতিয়া প্ৰথমতে মই ক'ব খুজিছো যে আমি শিশু বুলিলেনো কি বুজো? শিশু বুলি ক'লে মই এটা কথা আচৰিত পাওঁ যে শিশু বুলি ক'লে বহুতে বুজি নাপায়। বহুতে ভাবে যে কোলাত থকা 5 বছৰীয়া শিশুটোৱেই শিশু, কোনোবাই 10 বছৰীয়া 12 বছৰীয়া। মই যেতিয়াই য'তেই মই মিটিং মানে যিবিলাক ফিজিকেল মিটিং কৰোঁ, এৱাৰনেছ মিটিং কৰোঁ, মই প্ৰথম প্ৰশ্ন সুধো শিশু কাক কয়? মানুহে শিশুৰ ডেফিনেশ্যন দিব নোৱাৰে। কোনোবাই কয় যে 10 বছৰীয়া 12 বছৰীয়া। আকৌ মই বুজাব লগা হয় যে আমাৰ যে এক মতে আমাৰ শিশু হৈছে 17 বছৰ, আমি 18 বছৰ তলৰ সকলোকে শিশু বুলি ধৰিব পাৰো। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু এইটোৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ যিখন শিশু সেৱা আঁচনি আমি চৰকাৰলৈকো জনাইছো যাতে 18 বছৰ তলৰ শিশুসকলক মানে তলৰ বয়সৰ যিখিনি আছে তেওঁলোকে শিশু বুলি জ্ঞান কৰি শিশু সেৱা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়। আৰু এতিয়া ইয়াতে এটা ইস্যু আছে, মই যিখিনি কথা ক'ম সেইখিনি মোৰ সম্পূৰ্ণ ব্যক্তিগত মোৰ অভিজ্ঞতাৰ পৰা মই ক'ব খুজিছো। ইয়াতে আৰু এটা কথা আমি দেখা পাইছো, যেতিয়া আমি ইনফৰমেশ্যন পাইছো আমাৰ চাইল্ড ৰাইটছ কমিশ্যনে আমি যেতিয়া ইনফৰমেশ্যন পাইছো ক'ৰবাত যদি এনেকুৱা শিশুৰ খবৰ পাইছো আমি নিজে ব্যক্তিগতভাৱে গৈ আমি লগ কৰিছো। এতিয়া তেনেকুৱা কেইবাটাও শিশু আমি দেখা পালো যে পৰিয়ালটোত হয়তো ভায়েক বা ককায়েক ভনীয়েক আছে অথবা 2টা বা 3টা ল'ৰা ছোৱালী আছে, তাৰে এটি হয়তো শিশু কিন্তু তেওঁৰ ওপৰৰ যি ভায়েক বা ককায়েক তেওঁ শিশু নহয়। এতিয়া শিশু মানে যিটো আমি ডেফিনিশ্যন দিছো যে 18 বছৰ তলৰ হয়তো 19 বছৰ হৈছে, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব বা BA গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আছে। এতিয়া এইসকলক আমি এইসকল আচলতে শিশু নহয়, কিন্তু যেতিয়া এওঁলোকে পিতৃ মাতৃক হেৰুৱাইছে 17 বছৰীয়া আৰু 19 বছৰীয়া মাজত কোনো ডিফাৰেঞ্চ নাই, বহুত কম ডিফাৰেঞ্চ। কাৰণ এটা 17 বছৰীয়া যাক আমি শিশু বুলি কওঁ তেওঁ ইণ্ডিপেণ্ডেণ্ট আৰু 19 বছৰীয়া যোনে BA পঢ়ি আছে তেওঁ ডিপেণ্ডেণ্ট, ফাইনেন্সিয়েলি মেণ্টেলি সকলো ফালৰ পৰা তেওঁ ডিপেণ্ডেণ্ট। গতিকে এইটো এটা ডাঙৰ ইছ্যু হৈ আছে যিটো আমি এতিয়া চৰ্চা কৰি আছো আৰু ইতিমধ্যে আমি মাননীয় আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়াকো আমি অৱগত কৰাবৰ কাৰণে আমি জনাইছো ইতিমধ্যে। আমি চিঠিৰে জনাইছো কিন্তু আমি তেওঁ এছেম্বলিৰ কাৰণে ব্যক্তিগতভাৱে লগ ধৰিব পৰা নাই। এতিয়া আমাৰ কাৰণ 18-19 বছৰীয়া যিখিনি আছে তেওঁলোকে পঢ়া শুনা কৰি আছে, কোনোবাই হয়তো BA ফাৰ্ষ্ট ছেমিষ্টাৰত আছে বা কোনোবাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব লগা আছিলে। এতিয়া তেওঁলোকে যেতিয়া পিতৃ মাতৃক হেৰুৱালে তেওঁলোকো ঠিক তেনেকুৱা একেটাই অৱস্থা হ'ল যিটো তেওঁলোকৰ 14 বা 15 বছৰীয়া ভায়েক ভনীয়েকৰ হৈছে। গতিকে পৰিয়ালটো তেওঁলোকৰ পিতৃ মাতৃ অবিহনে তেওঁলোকে একেবাৰে এটা এনেকুৱা বিপদত পৰিছে যে তেওঁলোকৰ কোনো মানে তেওঁলোকৰ আশ্ৰয় নাই তেনেকুৱা ধৰণৰ। গতিকে এইসকলৰ যিটো মানসিক চিকিউৰিটি, মানসিক যিটো অৱস্থা সেইটোৰ খুব আমি গুৰুত্ব দিব লাগিব। গতিকে মই আমাৰ ডেফিনিশ্যন মতে যদিও আমি 17 বছৰলৈকে ধৰিছো 18 বছৰ তলৰ, কিন্তু মই ভাবো যে বৰ্তমান অৱস্থাৰ পৰিপ্ৰেক্ষিতত অন্তত 19 বছৰ বা 20 বছৰ যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোককো আমি লোৱা মানে ইনক্লুড কৰাটো দৰকাৰ। এতিয়া কথাটো হ'ল যে এনেকুৱা ধৰণৰ শিশুৰ ক্ষেত্ৰত কি হৈছে সেইটো আমাৰ যিসকল সাইকোলজিষ্ট আছে, এক্সপাৰ্ট আছে তেওঁলোকে ভালকে ক'বই। কিন্তু আমি যিটো দেখিছো যে এইসকল শিশুৰ কথা হ'ল যে কিছুমান শিশু আছে যাক ফাইনেন্সিয়েলি তেওঁলোকক হেল্প নালাগে, টকা পইচা আছে কিন্তু তেওঁলোকৰ যিটো সাইকোলজিকেল ট্ৰিটমেণ্ট এইটো বেছি প্ৰয়োজন। তেওঁলোকে এটা ট্ৰমেটিক কণ্ডিশ্যনত আছে, তেওঁলোকৰ মানে পৰিয়ালৰ যিটো মৰম চেনেহ বা পৰিয়ালৰ যিটো বান্ধোন বা তেওঁলোকৰ সম্পৰ্ক সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। তেনেকুৱা শিশু বহুত আছে। তাৰ উপৰিও আমাৰ যিবিলাক আমি মানে গাঁও অঞ্চলত আছে তেন্তে সেইসকল শিশুৰ কিন্তু ফাইনেন্সিয়েল চিকিউৰিটিটো খুবেই প্ৰয়োজন হৈছে। এতিয়া এইসকল শিশুৰ কাৰণে ফাইনেন্সিয়েল চিকিউৰিটি, ছ'চিয়েল চিকিউৰিটি এই গোটেইখিনিৰে দৰকাৰ। তেওঁলোকৰ এডুকেশ্যন, এতিয়া তেওঁলোকৰ they are vulnerable to all kinds of abuse. এতিয়া এই ল'ৰা ছোৱালীবিলাক এই শিশুসকল they are prone to trafficking. এতিয়া যিবিলাক দৰিদ্ৰ পৰিয়ালত কোনোবাই পৰিয়ালৰ সম্পৰ্ক, আৰু আমি এটা কথা সকলোৱে জানো যে যেতিয়া ট্ৰাফিকিং হয় ল'ৰা ছোৱালী যেতিয়া ট্ৰাফিকিং হয় ট্ৰাফিকিঙৰ কোনো অচিনাকি অজান অচিনাকি মানুহে ট্ৰাফিকিং নকৰে।
পৰিয়ালৰ সদস্যই ট্ৰাফিকিং কৰি লৈ গৈ তেওঁলোকক ট্ৰাফিকাৰ হাতত গতাই দিয়ে গতিকে কোনোবা পৰিয়ালৰ খুব সহানুভূতি দেখুৱাই কোনোবা পৰিয়ালৰ লোকে এইটো এনেকুৱা সম্ভাৱনা আছে যে হয়তো তেওঁলোকক লৈ গৈ তেওঁলোকক ট্ৰাফিক মানে তেওঁলোকৰ ট্ৰাফিকিঙৰ তেওঁলোকে দে মে বি ভিক্টিম অফ ট্ৰাফিকিং এইটো এটা খুব সাৱধান হ'বলগীয়া কথা আৰু they may be they are prone to trafficking as well as they are prone to sexual abuse. They may be abused, sexually abused through trafficking, or they may be sexually abused even at their home. গতিকে যে কোনোবা পৰিয়ালৰ লোকে সহায় সহানুভূতি দেখুৱায় আৰু এই সময়ত এই ল'ৰা ছোৱালীখিনি তেওঁলোকে শিশু বা কিশোৰীসকল তেওঁলোকে ইমান বেছি এটা ট্ৰমেটিক কণ্ডিশ্যনত আছে যে তেওঁলোকক ওচৰলৈ যদি কোনোবা আহিছে কোনোবাই তেওঁলোকৰ মৰমৰ মাত দুখাৰি মাতিছে গতিকে সেইখিনিতে তেওঁলোকে তৎক্ষণাতে তেওঁলোকে they may surrender to the মানে to the behavior of the accused person গতিকে এইটো ক্ষেত্ৰতো এটা ডাঙৰ ইস্যু ইয়াৰ উপৰিও যে বহুতে যিটো অৰ্থনৈতিক আৰ্থিক অভাৱৰ কাৰণে there may be the possibility of drop out বহুত ল'ৰা ছোৱালী স্কুল ড্ৰপ আউট বা কলেজৰ পঢ়া শুনা তেওঁলোকে ড্ৰপ আউট হৈ যাব পাৰে এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে আৰু যিটো মেণ্টেল যিটো ট্ৰমা সেইটোতো আছেই সেইটো কেনেকে ডিল কৰিব পৰা যাব সেইটো আমাৰ সাইকোলজিষ্টসকলে নিশ্চয় কথা ধুনীয়াকে ক'ব শেষত মই কওঁ যে হোৱাট ইজ ৰিকুৱাৰ্ড আমাৰ কি প্ৰয়োজন আছে এই ক্ষেত্ৰত আমাৰ প্ৰয়োজন আছে যে যিবিলাক গভৰ্ণমেণ্ট স্কিম আছে মানে যাতে এই শিশু সেৱা আঁচনি প্ৰত্যেকটো শিশুৱে যাতে এই শিশু সেৱা আঁচনি পায় শিশু সেৱা আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰে যে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে তেওঁলোকৰ যোগেদি এই শিশুসকলৰ নাম ঠিকনা সম্পূৰ্ণৰূপে তথ্য পাতি জিলা প্ৰশাসনক জনাই তেওঁলোকে যাতে শিশু সেৱা আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰে আৰু তাৰ উপৰিও যাতে শিক্ষাত যাতে তেওঁলোকৰ কোনো ইণ্টাৰাপশ্যন নহয় সেইটো এটা আমি মন কৰিব লগা কাউন্সেলিঙৰ ওপৰত বহুত আমি গুৰুত্ব দিব লাগিব আৰু যিটো মেণ্টেল ছাপৰ্ট ফ্ৰম ৰিলেটিভ সেইটো আমি চাব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ এটা ডাঙৰ ভূমিকা আছে য'ত যিহেতু প্ৰত্যেকখন জিলাত এটা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে এখন CWC চাইল্ড ৱেলফেয়াৰ কমিটি আছে গতিকে মনিটৰিং অফ দিজ চিলড্ৰেন যে whether they have been availing the মানে শিশু সেৱা আঁচনি whether the money has been availed by the children আৰু বাকি তেওঁলোকৰ কেনেকে আছে তেওঁলোকৰ যদি যিসকলে ৰিহেবিলিটেশ্যনৰ কাৰণে কোনোবা শিক্ষানুষ্ঠানলৈ পঠিওৱা হৈছে সেইখিনিতো ঠিকে আছে কিন্তু যিসকলে ঘৰতে আছে তেওঁলোকৰ পৰিয়ালৰ মানুহৰ লগত কিদৰে সম্পৰ্ক আছে ভালদৰে তেওঁলোকে থাকিব পাৰিছে নে নাই এইখিনি আমাৰ খুব ক্লোজ মনিটৰিঙৰ প্ৰয়োজন আছে আৰু আমি এই ক্ষেত্ৰত আমি চৰকাৰকো এটা আমি আমাৰ ফালৰ পৰা এটা ৰিকমেণ্ডেশ্যন দিছো যাতে ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চ এটা গঠন কৰা হয় আৰু এই টাস্ক ফ'ৰ্চটোৱে সম্পূৰ্ণৰূপে এই যিখিনি শিশু আছে তেওঁলোকৰ যাতে তেওঁলোকৰ মানে গোটেইখিনি যাতে তেওঁলোকে চাই মনিটৰিং এণ্ড ফ'ল' আপ কৰে গতিকে মই যিখিনি গোটেই থুলমূলকে মই গোটেই কথাখিনি ক'লো আৰু বাকি যিখিনি নিৰাময় বা যিখিনি আছে সেইখিনি ধন্যবাদ বহুত ধুনীয়াকে ক'লে বাইদেউ থেংক ইউ আপোনাৰ এই কথাহাৰে আমাৰ নিশ্চয় আমাৰ দৰ্শকক উপকৃত কৰিব ধন্যবাদ বাইদেউ আমি অনুষ্ঠানটোত আগবঢ়াৰ আগতে মই আমাৰ আন দুজন পেনেলিষ্টক ইন্ট্ৰডিউচ কৰিবলৈ আগবাঢ়িছো আমাৰ লগত আছে চন্দনা ভূঞা তেওঁ মনস্তত্ত্ববিদ আৰু বৰ্তমান প্ৰতীক্ষা হস্পিটেলত তেওঁ কৰ্মৰত এজ এ সাইকোলজিষ্ট আৰু লগতে আমাৰ লগত আছে মীনাক্ষী বৰঠাকুৰ তেওঁ মনস্তত্ত্ববিদ আৰু মাইন ইণ্ডিয়াত তেওঁ বৰ্তমান কৰ্মৰত I welcome Sunita and Meenakshi Borthakur Baidu. Am I audible? Yes. Thank you very much. এইখিনিতে মই মীনাক্ষী বৰঠাকুৰ বাইদেউৰ ওচৰলৈ আচলতে আহিবলৈ বিচাৰিছো তেওঁ যিহেতুকে ECDF-ৰ লগত জড়িত আপুনি যদি ECDF-ৰ পদক্ষেপসমূহৰ বিষয়ে আমাক দুএষাৰ কয় আচ্ছা প্ৰথম ধন্যবাদ ইয়ালে মতাৰ কাৰণে আৰু আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট ফৰাম যিটো ডক্টৰ বাসুদেৱ আচাৰ্য তেখেত ফাউণ্ডাৰ ডিৰেক্টৰ এইটো আচলতে অকল ভাৰততে নহয় এইটো গ্লোবেল এটা ইনষ্টিটিউশ্যন এতিয়া আৰু যিখিনি কাম কৰিছে ECDF-ৰ পৰা সঁচাকে মানিবলগীয়া
আৰু ল'ৰা ছোৱালীৰ কাৰণে যদি আমি কৰিব পাৰো তাতকৈ আৰু আমাক আচলতে একো নালাগে আৰু আৰ্লি চাইল্ডহুডটো কিমান দৰকাৰী ECDF এৰ তৰফৰ পৰা বহুতখিনি প্ৰগ্ৰাম কৰা হৈছে আৰু নতুনকৈ ECDF অসম যিটো শিশু উন্নয়নৰ কাৰণে গঠন কৰা হৈছে এতিয়ালৈকে কেইবাটাও প্ৰগ্ৰাম আমি কৰিছো কেইবাজনো সদস্য ইয়াত আহি পেলাই বহুত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত হয়তো কিবা কিবি আমাক কৈছে যিখিনিয়ে বহুতখিনি মানে অসমৰ বহুত জেগাত এইখিনি ভিডিঅ' পঠোৱা হৈছে আৰু তেওঁলোকৰ পৰা আমি খুব ভাল ফিডবেক পাইছো আমি আশা ৰাখিছো যে আমি এনেকৈ আৰু আগুৱাই যাব পাৰো আৰু সবকে আচলতে ধন্যবাদ এইটোত আমাক বহুতখিনি এনকাৰেজমেন্ট আমি পোৱাৰ কাৰণে বহুত ধন্যবাদ বাইদেউ Sanjana, I welcome you. Thank you so much, Dushmita. So এইখিনিতে আগবাঢ়োতে আমি আচলতে প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়িছো আমাৰ প্ৰথম প্ৰশ্নটোৱে হৈছে আমি যেতিয়া ট্ৰমা আৰু গ্ৰীফ বুলি কওঁ যোনটো আমাৰ আজি অনুষ্ঠানটোৰ মূল টপিক আচলতে গতিকে ট্ৰমা আৰু গ্ৰীফ বুলি ক'লে আমি আচলতে কি বুজো এই প্ৰথম প্ৰশ্নটো মীনাক্ষী বৰঠাকুৰ আৰু আপোনাৰ দুয়োলে দিয়া গৈছে আপোনালোক দুয়োজনে আপোনাৰ অপিনিয়ন ভিউজ শ্বেয়াৰ কৰিব আগতে আমি সঞ্জনা আপোনাৰ পৰা শুনিব বিচাৰিছো ট্ৰমা বুলি আচলতে ট্ৰমাৰ এটা নিৰ্দিষ্ট আমি সংজ্ঞা দিব নিবিচাৰো কাৰণ ট্ৰমা এটা বৰ ইণ্ডিভিজুৱেলাইজড এক্সপিৰিয়েঞ্চ প্ৰত্যেকৰ বাবে তাৰ বেলেগ বেলেগ সংজ্ঞা হ'ব পাৰে মুঠৰ ওপৰত কথাটো এইটো যিটোৱে আমাৰ বাবে অসহ্যকৰ যিটো আমি হয়তো আমাৰ মগজুৱে প্ৰচেছ কৰিব নোৱাৰে তেনেকুৱা এটা ব্যথা তেনেকুৱা এটা বেদনাকে আমি সাধাৰণতে ট্ৰমা বুলি কওঁ হয়তো সেই বেদনাটো মোৰ কাৰণে যিটো এটা বস্তু ট্ৰমেটিক হ'ব পাৰে সেইটো আপোনাৰ কাৰণে নহ'ব পাৰে আপোনাৰ কাৰণে যিটো ট্ৰমেটিক সেইটো মোৰ কাৰণে নহ'ব পাৰে কিন্তু সেইবাবে আমি ট্ৰমাক নিৰ্দিষ্ট এটা সংজ্ঞাত আবদ্ধ নকৰো আমি মাত্ৰ কওঁ যে যিটো আমি প্ৰচেছ কৰিব নোৱাৰো যিটো আমাৰ বাবে সাধাৰণ খুব ভয়াবহ আৰু খুব মানে শকিং সেইটোকে আমি ট্ৰমা বুলি কওঁ ইন জেনাৰেল কিন্তু তাৰ গ্ৰীফৰ কথা যিটো আমি আজিৰ বিষয় আমাৰ আলোচনাৰ বিষয় মনোবেদনা সেই বিষয়টোৰ ওপৰত ক'ব যোৱাৰ আগতে মই বিচাৰিছো মীনাক্ষী বাইদেউ আমাৰ বহুত ভালদৰে ট্ৰমাৰ ওপৰত ক'ব পাৰিব বাইদেৱে কোৱাৰ পিছত মই মনোবেদনাৰ দিশত অকনমান ক'বলৈ বিচাৰিম নিশ্চয় মীনাক্ষী বাইদেউ Thank you, Chandana. প্ৰথম সুনিতা বাইদেউ বহুত ধন্যবাদ আপুনি সঁচাকে আমাৰ এই গ্লোবেল পেণ্ডেমিকটোৰ সময়ত যিখিনি পৰিস্থিতি এতিয়া অসমত হৈছে আৰু ক্ৰেডিট ল'ব লাগিব যে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি গম পাই আছো যিখিনি আমাৰ পাব্লিকে আমি খবৰ পাই আছো যে কিমানখিনি কাম কৰা হৈছে এই ল'ৰা ছোৱালীখিনিক ইমান সোনকালে তেওঁলোকক সময়ে দিয়া নাই যে তেওঁলোকৰ বেদনাখিনি আমি তাৰ আগতে হয়তো ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ পৰা বা CWC পৰা চাইল্ড ৰাইটছৰ পৰা বহুতখিনি সঁচাকে সহায় দিয়া হৈছে আৰু আমি আমাৰ তৰফৰ পৰা যিখিনি পাৰো আমি সহায় কৰিবলৈ আমি কেইবাজনো সাইকোলজিষ্ট আছো আৰু সবেই কৰিয়ে আছে নিজৰ ফালৰ পৰা যিখিনি কাম কৰিব লগা হৈছে তো চন্দনা তুমি ট্ৰমাৰ বিষয়ে ক'লাই ইমান ধুনীয়াকে আৰু সঁচাকে ট্ৰমাটো মানে কোনো ভাষা বা শব্দৰে আচলতে বুজাব নোৱাৰি নেকি কি বস্তু এইটো ইমান এটা ডাঙৰ এটা টপিক আৰু তথাপিও ট্ৰমা আৰু গ্ৰীফ বুলি ক'লে সঁচাকে দুটাৰ মাজত আচলতে পাৰ্থক্য আছে এটা ট্ৰমা বুলি ক'লে আমাৰ সবে আমি এটা গতানুগতিক পৰিস্থিতিত আমি থাকো বা আমি গতিত চলি থাকো কিন্তু যেতিয়া ট্ৰমা বুলি আহে বা আঘাত যিটো হয় ভূমিকম্প আহিলে যিটো হয় হয়তো সেই তেনেকুৱা এটা পৰিস্থিতি আমাৰ মনত হৈ যায় আৰু গোটেইখিনি আমাৰ যিটো ক্ষমতা থাকে এনেই কিছুমান পৰিস্থিতিত আমি কিছুমান কাম কৰিব পৰা হওঁ সেই গোটেইখিনি উলট পালট হৈ যায় দেই একদম টোটেল আপছেট যিটো কয় আৰু সো আমাৰ যিখিনি যি ক্ষমতা আছে আমাৰ নোহোৱাৰ নিচিনা হৈ যায় আৰু সেইটো সময়ত তাৰ পৰা যিখিনি প্ৰতিক্ৰিয়া ধৰি লওক ষ্ট্ৰেছ হ'ব এনজাইটি হ'ব বা ভয় খোৱা হ'ব সেইখিনি নোহোৱাটো আচৰিতেই নহয় তাতকে ডাঙৰ কথা আমি দৈনন্দিনৰ যিখিনি কাম কৰিবলৈ পাৰো এনেই সেইখিনিও আমি কেতিয়াবা কৰিব নোৱাৰা হৈ যাওঁ সো একদম পাৱাৰলেছ টোটালি পাৱাৰলেছ আচলতে আৰু ইমান যিহেতু এটা নেগেটিভ বস্তু এইটো ইমান নেগেটিভ ইভেন্ট এইটোৰ পৰা শাৰীৰিকভাৱে মানসিকভাৱে আৱেগিকভাৱে গোটেইখিনি ফালৰ পৰা বহুত ধৰণৰ ইয়াত আচলতে প্ৰতিক্ৰিয়া থাকে আৰু এইটো নহয় যে এবাৰেই হয় ট্ৰমা বস্তুটো হৈ থাকে আমি কেতিয়াবা গমেই নাপাওঁ হয়তো আমাৰ ট্ৰমা হৈ আছে তাৰ লগতে আমি চলি থাকো আৰু আটাইকে বেলেগ বেলেগ ধৰণে আচলতে ইয়াৰ ৰিয়েকশ্যনবোৰ হয় কাৰণে আমি চাগে বুজিব নোৱাৰো যে কাৰ ট্ৰমা হৈছে কাৰ নাই হোৱা কিছুমান যদি ভালকে চলি আছে আমি তেনেকেই তেওঁলোকৰ কথা আমি তেনেকে কওঁ যে ঠিক আছে একো হোৱা নাই এতিয়ালৈকে ইয়াত কোনো ষ্ট্ৰাকচাৰ নাথাকে
যেটো চন্দনাও কৈছে যে ইয়াত কোনো এটা স্ট্ৰাকচাৰ নাই কাৰণে আমি তাক আগতে ক'বলৈ খুব দিগদাৰ কিন্তু গ্ৰীফ বুলি হলে হয়তো যেটো লছ গ্ৰীফৰ ওপৰত চন্দনা তুমি অবহলাই হয়তো ক'বা এইটোৰ ওপৰত গ্ৰীফটো আচলতে যেতিয়া লছ হয় যে কোনোবা ঢুকালে মাক দেউতাক ঢুকালে যেটো আমি এতিয়া দেখি আছো সেই সময়টো আচলতে সন্মুখীন হোৱাটোৱে আপোনাৰ ট্ৰমাটোৰ পৰা আঁতৰি অহা হয় সো এই ট্ৰমাটো এটা ডাঙৰ আমব্ৰেলা টাৰ্ম বুলি আমি ক'ব পাৰো আৰু গ্ৰীফটো তাৰ মাজত আচলতে সোমাই আছে আৰু আমি যদি সন্মুখীন হ'ব পাৰো তেতিয়াহ'লে গ্ৰীফটো আচলতে সাংঘাতিক ট্ৰমালে গুচি নাযায় আটাইতকৈ সেইটো ডাঙৰ কথা আমাৰ এতিয়া ডিউটি যে আমাৰ যিখিনি ল'ৰা ছোৱালীক আমি এতিয়া সহায় কৰিব পাৰো আৰু মানে তেওঁলোকৰ যেটো এটা পৰিস্থিতি হৈছে সঁচাকে আমি বুজাব পৰা অৱস্থাত আমি চাগে নাই এতিয়া আমি যিখিনি ল'ৰা ছোৱালী পাই আছো চন্দনা তুমিও চাগে এতিয়া বহুত ল'ৰা ছোৱালীৰ লগত তেনেকে কথা পাতিব লগা হৈছে আমাৰ ফালৰ পৰা আমি যি পাৰো আমি আগতেও কৈছো আমি কৰিব লাগিবই কিন্তু আমি সঁচাকে কোৱালিফাইড হয় নে নহয় এই গ্ৰীফ কাউন্সেলিংটো সঁচাকে বৰ দিগদাৰ বস্তু আৰু বহুতখিনি ট্ৰেইনিং আৰু কোৱালিফিকেশ্যন লাগে যিখিনি আমি হয়তো পিছলে অকমান ডিসকাস কৰিম চন্দনা হয় বাইদেউ অশেষ ধন্যবাদ আপুনি বৰ ধুনীয়াকে ক'লে আপোনাৰ এটা এনালজি মোৰ বৰ ভাল লাগিলে সেইটো হ'ল ভূমিকম্প আচলতে বেছ ভাল উদাহৰণ এটা দিছে আচলতে ট্ৰমাৰ লগত আমি তেনেকুৱা ধৰণৰ কথা এটাই মানে তুলনা কৰিব পাৰো যে যেটো বস্তু হঠাৎ আহে আৰু জুকাৰণি এটা দি যায় আমি তাক বুজিব পৰাৰ আগতে সি আমাৰ ওপৰত প্ৰভাৱ পেলাই থৈ যায় সেইটোৱে আচলতে ট্ৰমা খুব সৰল ভাষাত আপুনি বৰ ধুনীয়াকে কৈছে আৰু এইখিনিতে মই প্ৰথম মানে আমাৰ মাতৃৰ উদ্যোক্তাসকলক মাতৃৰ লগতে আমাৰ ECDF সকলোকে মই ধন্যবাদ জনাইছো এইখিনি কথা ইয়াত ক'বলে সুযোগ দিয়া বাবে লগতে সুনিতা সাংগকটি বাইদেউ আপোনাকটো জানোৱে আপোনাৰ কথা শুনিয়ে থাকো আপুনি কিমান প্ৰ'এক্টিভ হেয়াও দেখিয়ে থাকো পায়ে আছো খুব ভাল লাগিলে আপুনি যিখিনি ষ্টেপছ লৈছে কাৰণ এইখিনি ষ্টেপছ লাগে বুলি আমিবোৰে কৈ থাকো কিন্তু আমাৰ হয়তো সেইখিনি ক্ষমতা নাই যে সেই ষ্টেপছবোৰ চৰকাৰৰ জৰিয়তে আমি কৰাব পাৰো আপুনি সেইটো পজিশনত আছে আৰু আপুনি ইমান ভালদৰে তাক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু এতিয়া আহো মীনাক্ষী বাইদেউ যেটো দায়িত্ব মোক দিছে মাত্ৰ সেইটো কথালে সেইটো হ'ল বাইদেৱে বৰ ভাল কথা এটা ক'লে যে ট্ৰমা যে এবাৰ অনুভৱ কৰিলো আমি অভিজ্ঞতা হ'ল আৰু সি তাতে শেষ হৈ গ'ল তেনেকুৱা নহয় আচলতে ট্ৰমাৰ সৃষ্টিটোৱে কেতিয়া হয় যেতিয়া আমি যিও কষ্ট পাইছো এটা সুখ পাইছো এটা দুখ পাইছো যেটো আমি আচলতে কৈ আছো এটা মৃত্যু সুখ গ্ৰীফ শব্দটোৰ মানে অসমীয়া প্ৰতিশব্দ এটা হয়তো আমি কিমান দূৰ শুদ্ধ হ'ব নাজানো শোক ক'ব পাৰো মৃত্যু শোক ক'ব পাৰো মনস্তাপ ক'ব পাৰো মনোবেদনা ক'ব পাৰো ক্লেশ ক'ব পাৰো যেটোৱে কওঁ যে সেই প্ৰফাউণ্ড স্যাডনেস সেইটো খুব স্বাভাৱিক ৰিয়াকশন আচলতে আমাৰ শৰীৰ আৰু মনৰ হেয়া খুব স্বাভাৱিক ৰিয়াকশন আমাৰ মগজুৰ নিৰ্দিষ্ট ওয়ে আছে ইমোশনবোৰ একচুয়ালি আমাৰ প্ৰটেকচনৰ কাৰণে আমাৰ আবেগবোৰ আছে যদি আমি জীৱনত এটা দুৰ্ঘটনা ঘটিছে সেই দুৰ্ঘটনাটোৰ লগত সংগতি ৰাখি যদি আমি এটা নিগেটিভ ইমোশন আমি অভিজ্ঞতা নকৰো এক্সপেৰিয়েন্স নকৰো সেইটোহে অস্বাভাৱিক কথা হ'ব গতিকে আমি যদি কাৰোবাক হেৰুৱাইছো হঠাৎ হেৰুৱাইছো যেটো আমি গ্ৰীফৰ কথা পাতি আছো যে এটি শিশুৰ ক্ষেত্ৰত বা এজন কিশোৰ বা কিশোৰীৰ ক্ষেত্ৰত হঠাৎ নিজৰ পৰিয়ালৰ কাৰোবাক হেৰুৱাই দিয়াৰ পিছত যেটো অভিজ্ঞতা ছমাহ হলে সেই সুখ অনুভৱ কৰাটো খুব স্বাভাৱিক কথা খুবেই স্বাভাৱিক কথা ই কোনো অস্বাভাৱিক কথা নহয় কিন্তু আমাৰ শৰীৰটোৱে ইমান প্ৰচণ্ড দুখ সহ্য কৰিব নোৱাৰে আচলতে মন আৰু শৰীৰে আৰু এই দুখ সহ্য কৰিব নোৱাৰো বাবে আমাৰ কিছুমান এভয়েডেন্স বিহেভিয়াৰ আহে আমি তাক যিমান পাৰো এৰাই চলিব বিচাৰো তাৰ পৰা আত্মবিস্মিত হৈ থাকিব বিচাৰো আৰু তাৰ বাবে যিবোৰ বিহেভিয়াৰৰ সৃষ্টি হয় হিহে আচলতে সেই ট্ৰমাটোক পাৰ্মানেন্ট কৰি তোলে বা ভৱিষ্যতলৈ সি টান খোৱাৰ মানে সম্ভাৱনা ক্ৰমান্বয়ে বাঢ়ি যায় যেটো মীনাক্ষী বাইদেউ বহুত ভালদৰে কৈছে যে ট্ৰমা আমি পিছতো এক্সপেৰিয়েন্স কৰি থাকো গতিকে কি হয় তেনেকুৱা একে ধৰণৰ যদি কিবা ট্ৰিগাৰ পিছৰ জীৱনত হয় হয়তো তাৰ মাত্ৰাটো ইমান বেছি নহয় একেবাৰে কম মাত্ৰা হ'ব কিন্তু হিউ আকৌ সেই আগৰ কষ্টটো আগৰ দুখটো আকৌ ট্ৰিগাৰ কৰি দিব পাৰে আৰু শৰীৰ আৰু মনত বিভিন্ন ধৰণে তাৰ হি ফুটি ওলাব পাৰে শিশুৰ ক্ষেত্ৰত বিশেষকৈ এইটো চিন্তা কৰিবলগীয়া কথা কিহৰ কাৰণে যে যেতিয়া ডাঙৰ ব্যক্তি এজনৰ জীৱনত এনেকুৱা দুৰ্ঘটনা ঘটে কাৰোবাক হেৰুৱাই আমি তেওঁলোকৰ লগত কথা পাতো আমি মৃত্যু কি কথা পাতো
আমি কাক হেৰুৱাইছে হেৰুৱাই পোৱা মনোবেদনাৰ বিষয়েও আমি কথা পাতো আমি ইমান ভয় নকৰো তেওঁৰ লগত কথাটো পাতিবলৈ আমি এৰাই নচলো কিন্তু শিশু বা কিশোৰীৰ ক্ষেত্ৰত আমি সাধাৰণতে এৰাই চলিব বিচাৰো আনকি আমি মৃত্যু শব্দটো ব্যৱহাৰ নকৰো আমি কওঁ যে তেওঁ ভগৱানৰ ওচৰত গুচি গ'ল আমি কওঁ যে তেওঁ পাৰ্মানেন্ট সদায় কাৰণে শুই গ'ল এইবোৰ খুব ভেগ উত্তৰ বা মানে পংক্তি আমি ব্যৱহাৰ কৰো যেটো আচলতে উচিত নহয় কাৰণ এটি শিশুৱে ইমান কগনিটিভলি তেওঁলোকৰ বুদ্ধিৰ বিকাশ ইমান বেছি নহয় যে তেওঁলোকে ইমান বেছি প্ৰসেস কৰিব পাৰিব যেতিয়া আমি তেওঁলোকক এনেকুৱা কনফিউজ বা ভেগ উত্তৰ কিছুমান দিও তেওঁলোকে হয়তো এটি শিশুক যদি কওঁ যে তোমাৰ মা সদায় কাৰণে শুই গ'ল আৰু শিশুতে মাক গৰাকীক দেখা নাই একেবাৰে দেখা নাই বুজি উঠা নাই কি হৈছে মৃত্যু কি নাজানে তেনেকুৱা বয়সৰ শিশু এতিয়া শুবলৈ যাবলৈ ভয় কৰিব টোপনি তেওঁৰ কাৰণে ট্ৰমেটিক হৈ উঠিব আৰু ভৱিষ্যতে যেতিয়া তেওঁ পৰিণত বয়সত তেওঁৰ ক্ৰনিক এনজাইটি ক্ৰিয়েট হ'ব পাৰে আৰু বিভিন্ন ধৰণে কি ফুটি ওলাব পাৰে ঠিক তেনেকুৱা ধৰণৰ কথা গতিকে প্ৰথম কথাটোৱে হ'ল আমি সঁচা কথা কোৱাৰ প্ৰয়োজনীয়তা বহুত বেছি আছে কিন্তু সঁচাটো কোৱাৰ লগতে এটি শিশু বা কিশোৰে কাৰোবাক হেৰুৱাই দিয়াৰ লগে লগে আটাইতকৈ বেছি যেটো অনুভৱ কৰে সেইটো হ'ল ডিসকানেকশন ডিসটেন্স সেই যিজন ব্যক্তি সদায় তেওঁৰ জীৱনত আছিল হঠাৎ নাইকিয়া হৈ গ'ল এটা বেলেগ ধৰণৰ খালি ভাব এটা বেলেগ ধৰণৰ একাকিত্বই তেওঁলোকক কুঙা কৰি তোলে সেই একাকিত্বটো যাতে অনুভৱ নকৰে তাৰ বাবে তেওঁক যথেষ্ট কানেকশনৰ প্ৰয়োজন অৰ্থাৎ সম্পৰ্ক জৈৱিক সম্পৰ্কৰ প্ৰয়োজন তাৰ বাবে দায়িত্ব আমাৰ সকলোৰে আছে কেৱল পৰিয়ালৰ ব্যক্তিৰ নহয় টিচাৰ্ছ সকলৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ দায়িত্ব আছে আৰু শিক্ষক শিক্ষয়িত্ৰী আচলতে লগৰ যিখিনি পঢ়া শুনা একেলগে পঢ়া শুনা কৰা ল'ৰা ছোৱালী তেওঁলোককো গাইড কৰিব পাৰে সেই শিশুটিৰ লগত যিয়ে তেনেকুৱা কোনো অভিজ্ঞতা কৰিছে কেনেদৰে চলিব লগতে আমি গ্ৰীফ কাউন্সেলিঙৰ কথা যথেষ্ট কওঁ কাৰণ সেই শিশুটিক এটা নিৰ্দিষ্ট খুব সেফ স্পেচৰ দৰকাৰ কাৰণ শিশু এটিৰ কাৰণে মাক দেউতাক বা সেই আপোনজন আটাইতকৈ পৃথিৱীৰ হয়তো সুৰক্ষিত অনুভৱ এটা তেওঁলোকে দিছিলে আৰু এতিয়া হঠাৎ সেই সুৰক্ষিত অনুভৱটো নাইকিয়া হৈ গ'ল সেই সেফ স্পেচটো দিয়াৰ যেটো দায়িত্ব বা যেটো টেকনিক হেতু হয়তো যিকোনো এজন ব্যক্তিয়ে নাজানিব পাৰে আমিবোৰ সাধাৰণতে ট্ৰেইনড হওঁ এইটো ক্ষেত্ৰত বা আমি হয়তো জানো কেনেকে নিজকে ইমোশনালি ডিটাচ কৰি হলেও আমি তাক সেই স্পেচটো দিব পাৰো আমি নিজৰো যত্ন ল'ব জানো কাৰণ গ্ৰীফ কাউন্সেলিঙে আমাকো এফেক্ট কৰে এইবাৰৰ যেটো দ্বিতীয় ঢৌ কোভিডৰ দ্বিতীয় ঢৌটো যথেষ্ট ভয়াবহ আছিলে খুব ফেটেল আছিলে বহুত ল'ৰা ছোৱালী নিজৰ মাক দেউতাকক হেৰুৱাইছে আৰু মই নিজে পাৰ্সোনালি কেইবাটাও ল'ৰা ছোৱালী আৰু কেইবাগৰাকীও পৰিণত বয়সৰ বয়স্ক লোকৰ গ্ৰীফ কাউন্সেলিং কৰিছো আৰু মই কওঁ যে মোৰ নিজৰ স্বাস্থ্য বেয়া হৈ গৈছিলে কিছুদিন পিছত মোক ব্ৰেকৰ দৰকাৰ হৈছিলে কিন্তু কথাটো এইটো যে আমি ট্ৰেইনড তাৰ পিছতো আমি এফেক্টেড হওঁ তাৰ পিছতো আমাক নিজকে আকৌ সুস্থ কৰি তোলাৰ প্ৰয়োজন থাকে আমাৰ নিৰ্দিষ্ট অবভিয়াসলি সাপোৰ্ট সিস্টেম থাকে নেটৱৰ্কিং থাকে সেইটো আমি কৰিব পাৰো গতিকে খুবেই প্ৰয়োজন কোনো ট্ৰেইন প্ৰফেশনালেও চোৱাটো গতিকে প্ৰত্যেক স্কুলে যদি একোগৰাকী কাউন্সিলৰ থাকে তেওঁলোকেও নিশ্চয় সহায় কৰিব পাৰিব আৰু সবতছে ইম্পৰ্টেন্ট সকলোতকৈ ইম্পৰ্টেন্ট কথাটো এইটো যে সেই শিশুটিক লগত মৃত্যুৰ বিষয়ে কথা পতাটো আমি এভয়েড কৰিব নালাগে তাৰ বিপৰীতে আমি তেওঁ কি ভাবে কি অনুভৱ কৰি আছে কেনেকুৱা অকলশৰীয়া তেওঁ অনুভৱ কৰিছে বা সেইটো আমি জানিব বিচৰাটো বা কথা পতাটো খুব দৰকাৰী আৰু যেটো কথা পাতিলে কথাৰ জৰিয়তে যেটো বন্ডিং সৃষ্টি হয় যেটো থেৰাপিউটিক বন্ডিং সৃষ্টি হয় হিউ এক ধৰণৰ হিলিং দিব পাৰে সেই শিশুটিক লগতে তাৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা যে ডেথ টোৱে ব্যক্তিজনৰ ফিজিক্যাল এক্সিস্টেন্স নাইকিয়া কৰি দিছে কিন্তু সেই শিশুটি বা কিশোৰৰ জীৱনৰ পৰা তেওঁৰ ৰিলেশনশ্বিপ উইথ দ্যাট পাৰ্সন নাইকিয়া কৰি দিয়া নাই আমাৰ মৃত্যুৱে সম্পৰ্ক এটা নাইকিয়া কৰি নিদিয়ে মৃত্যুৱে কেৱল ব্যক্তি এজনক শাৰীৰিকভাৱে নাইকিয়া কৰি দিয়ে আৰু সেই কাৰণে খুব কষ্টকৰ কৰি হৈ উঠে যে মানসিকভাৱে সেই ব্যক্তিজন আমাৰ মনৰ ভিতৰত এতিয়াও আছে আবেগিকভাৱে এতিয়াও আছে আৰু হঠাৎ সকলোৱে কৈ আছে যে তেওঁ নাই আৰু তাক আমি কেনেদৰে গ্ৰহণ কৰিম সেই যে বিসংগতিটো সেই বিসংগতিটো এইবাবেও আহে যে আমি ধৰি লওঁ যে মৃত্যু মানে সম্পৰ্কটো নাইকিয়া হৈ গ'ল মৃত্যুৰ পিছতো সেই একেজন ব্যক্তিৰ লগত সুস্থভাৱে বা স্বাস্থ্যসন্মতভাৱে কিদৰে এটা সম্পৰ্ক জীয়াই ৰাখিব পাৰে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বিশেষকৈ শিশু আৰু কৈশোৰ অৱস্থাৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো খুবেই বেছি প্ৰয়োজনীয় এডাল্টৰ ক্ষেত্ৰত গ্ৰীফ কাউন্সেলিং অকনমান বেলেগ হয় কিন্তু শিশুৰ ক্ষেত্ৰত বেলেগ হয়
বিভিন্ন ধৰণৰ টিপছ আৰু টেকনিক্স আছে যিবোৰ শিশুটিৰ কেনে ধৰণৰ বেকগ্ৰাউণ্ড কেনে ধৰণৰ ব্যক্তিত্ব কেনে ধৰণৰ চিন্তাধাৰা আৰু কেনে ধৰণে তেওঁ অভিজ্ঞতা কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ঠিক কৰো যে তেওঁক কেনেদৰে আমি আগবঢ়াই লৈ যাম সেই প্ৰচেছটোৰ জৰিয়তে কিন্তু এটা বস্তু বুজিবলগীয়া যে 6 মাহ যিটো মৃত্যু হ'ল যিজন ব্যক্তিৰ মৃত্যু হ'ল তাৰ 6 মাহৰ পিছতো যদি সেই শিশুটিৰ শাৰীৰিক আৰু মানসিক ব্যৱহাৰিক দিশত আমি বিসংগতি দেখি থাকো তেতিয়াহ'লে সি গ্ৰীফ পৰ্যায়ত থকা নাই কেৱল মৃত্যু শোক পৰ্যায়ত থকা নাই সি কমপ্লিকেটেড গ্ৰীফৰ জৰিয়তে ফালে গতি কৰিছে আৰু ভৱিষ্যতে সি ডিপ্ৰেছনলৈ গতি কৰিব পাৰে গতিকে আমাৰ খুব বেছি প্ৰয়োজন আমি গ্ৰীফ কাউন্সেলিং কৰাটো লগতে আৰু এটা ইম্পৰ্টেন্ট কথা যেটো শিশু আৰু মানে টিনেজাৰ্ছ সকলৰ ক্ষেত্ৰতেই বেছিকে খাপ খায় সেয়া হ'ল যিকোনো ট্ৰমা যেটো মিনাক্ষী বাইদেৱে কৈছে যে কেৱল ব্যক্তি এজনৰ মৃত্যু হলেই ট্ৰমা নহয় যদিও আমি আজি কোভিড ৰিলেটেড কথা পাতিছো বাবে মৃত্যুৰ কথা পাতি আছো বিশেষভাৱে মনোবেদনা এটা সম্পৰ্ক নাইকিয়া হলেও মনোবেদনা হ'ব পাৰে পেৰেন্টছৰ যদি ডিভোৰ্স হয় তেতিয়াও সেই গ্ৰীফ তেওঁলোকে অনুভৱ কৰিব পাৰে তেওঁলোকৰ যদি খুব ইম্পৰ্টেন্ট ফ্ৰেণ্ডশ্বিপ এটা নোহোৱা হৈ গৈছে বন্ধুত্ব নাইকিয়া হৈ গৈছে জীৱনৰ পৰা তেতিয়াও একে ধৰণৰ শোক তেওঁলোকে অনুভৱ কৰিব পাৰে জানিবলগীয়া কথা এইটো যে বহুতে সেই শোকটো আবেগিক বা ব্যৱহাৰিক দিশত ফুটি ওলোৱাতকে তেওঁলোকৰ শাৰীৰিক দিশত বেছিকৈ ফুটি ওলায় আমি কওঁ সোমেটিক প্ৰেজেন্টেশন হয় শৰীৰত ফুটি ওলায় কাৰণ মন আৰু মগজু দুটা বেলেগ বস্তু নহয় আৰু ট্ৰমাই আমাৰ নিউৰোবায়োলজি পৰিৱৰ্তন কৰিব পাৰে আৰু সেইবাবে খুব বেছি প্ৰয়োজন থেৰাপি আৰু কাউন্সেলিঙৰ আই হোপ বহুত ধুনীয়াকে বুজালে চন্দনাই এতিয়া মীনাক্ষী বাইদেউ আপোনালে এটা প্ৰশ্ন আচলতে যিহেতুকে চন্দনাই ইমান ধুনীয়াকে ট্ৰমা আৰু গ্ৰীফৰ বিষয়লৈ কৈছে আমি শিশুৰ ক্ষেত্ৰত চাইল্ডহুডৰ ক্ষেত্ৰত আমি চাইল্ডহুড ট্ৰমা বুলি কি ধৰণে আমি আইডেন্টিফাই আচলতে কৰিব পাৰো তাৰ বিষয়ে যদি আপুনি কয় আৰু তাৰ কাৰক কিছুমান আৰু তাৰ ৰিএকচনছ আৰু সলিউশন যিখিনি আমি আচলতে নিৰাময় ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ আমি ল'ব লাগিব সেই বিষয়ে আপুনি যদি অলপ জনায় আমাক Sure. বহুতখিনি চন্দনা ইমান ধুনীয়াকে বাৰু বুজাই দিলে আৰু দুটা কথা চন্দনাৰ মই আকৌ ৰিপিট কৰিছো আচলতে ইমান ভাল লাগিলে হেতু যে আমি ডেথ বস্তুটো কোনোবা ঢুকাইছে বুলি আমি যে নকওঁ ল'ৰা ছোৱালীক মানে আৰু দুখ পাব বা আমি যে লুকুৱাব যাওঁ আমি আচলতে তাতকে আৰু বেছি অন্যায় কৰো তেওঁলোকক কাৰণে ল'ৰা ছোৱালীয়ে নাজানা একো কথাই নাথাকে আৰু আমিহে ভাবো বুজি নাপায় নকলে যে বুজা নাই সেইটো আচলতে নহয় তেওঁলোকে সকলো কথা বুজি থাকে আৰু কাউন্সেলিঙতো এইটো আমি আমাৰ ব্যৱহাৰ কৰিব লাগে যে আমি কেইটামান শব্দ আমি দি দিওঁ যে ডেথ হৈছে লছ হৈছে এনেকে তেওঁলোকে যাতে সেই শব্দটো আমাৰ আগত ক'ব পৰা হৈ যায় কাৰণে ল'ৰা ছোৱালী কোৱাবলে খুব দিগদাৰ আঘাত বা ট্ৰমাটোতো আৰুৱে দিগদাৰ যিকোনো আঘাত যদি আগৰ পৰা হৈ আছে সেইখিনি আৰুৱে দিগদাৰ আৰু যিটো ৰিলেশ্যনশ্বিপৰ কথা ক'লা চন্দনা সেইটো মোৰ বৰ ভাল লাগিলে যে মানুহজন ঢুকাই গ'লে যে শেষ হৈ যায় ফিজিকেল বিংটো বা সেইটো নহয় ৰিলেশ্যনশ্বিপটো আচলতে আমি কণ্টিনিউ ৰাখিব লাগে আৰু বহুত ক্ষেত্ৰত আমি দেখো বহুতে কি কৰে মাক বা দেউতাক ঢুকালে বা কোনোবা ঘৰত ককা আইতাক ঢুকালে ফটো চটো লুকুৱাই দিয়ে বা সেই কথাটো পাতিবই নোখোজে ঘৰখনত আচলতে সেইটো কৰাটো উচিত নহয় আৰু আমি সদায় দেখো যে শিশুৱে আচলতে কথা পাতিব খোজে কিন্তু আমাৰ দুখ হয় কি আমি তাৰ আগতে শিশুটোক আমি প্ৰিপাৰেচন খিনি কৰি নলওঁ যে শিশুটো এইখিনি কথা আমাৰ পৰা ল'ব পাৰিব নে নাই সেই আয়োজনখিনি আমি নকৰো তাতে হয়তো আমাৰ অলপ ভুল থাকে সেইখিনি মই পাৰিলে আজি অকমান কম আৰু চাইল্ডহুড ট্ৰমা বুলি যিটো কয় আচলতে দীঘলকে এটা উশাহ লৈ ল'ব লাগিব চাইল্ডহুড ট্ৰমা কি বস্তু বুজাবৰ কাৰণে এইখিনি আচলতে চাইল্ডহুড ট্ৰমাতেই থাকে বুলি আজিকালি নতুন যিখিনি গৱেষণা আছে আৰু যদি আমি এই 0 পৰা 7 years ফাৰ্ষ্ট প্ৰথম যিখিনি বয়স ল'ৰা ছোৱালীৰ সেইখিনি যদি আমি খুব ভালকে ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰো এডাল্ট ট্ৰেইনিং আৰু দৰকাৰ নাই বুলি বহুতে কয় এইটো নহয় যে পিছতো গ্ৰোথ নহয় গোটেইখিনি হৈ থাকে কিন্তু আমাক এটা গোল্ডেন অপৰচুনিটি আমাক ওপৰলাই দিছে বুলি মই কওঁ যিখিনি সময়ত আমি ল'ৰা ছোৱালীৰ কাৰণে বহুত আচলতে তেওঁলোকৰ নিজৰ কোপিং কেপাচিটি হওক তেওঁলোকৰ পিছলে যাতে তেওঁলোকে প্ৰত্যেকটো কথা ভালকে সমাধান কৰিব পাৰে সেইখিনি আমি সৰুতে আচলতে তেওঁলোকক ভালকে ডাঙৰ কৰিলে সেইখিনি আমি তেওঁলোকক মনত জোৰ দিব পাৰো কিন্তু সেইখিনি সময়তে আকৌ গোটেই গণ্ডগোলখিনিও হয় এইটো নহয় যে আমি মানে সৰু ল'ৰা ছোৱালী অনবৰতে যে ভালকে ডাঙৰ হ'ব এইটো হ'ব নোৱাৰে কাৰণ আমাৰ ডাঙৰৰ যিখিনি কাম আছে সেইখিনিও হৈ থাকিব ডন হাই হ'ব তাৰ মাজত চাইল্ড সেক্সুৱেল এবিউজ কেতিয়াবা হৈছে
ট্ৰাফিকিঙত গুচি গৈছে যিখিনি বাইদেৱে ক'লে তো বিভিন্ন ধৰণৰ আঘাত তেওঁলোকে পাই আছে আৰু যেতিয়া এটা আঘাত পায় আমি কওঁ যে জীৱনৰ যিটো ঘড়ী আচলতে তাত লাগি ধৰে সেই ঘড়ীটো আৰু এই ঘড়ীটো লাগি ধৰাৰ পৰা সেই সময়টোৰ পৰা তেওঁলোকে গোটেই জীৱনটো এটা খুব গোপনীয় কথা বা সিক্ৰেট হিচাপে তেওঁলোকে জীৱনটোত লৈ ফুৰায় মই এটা উদাহৰণ দি বুজাই দিছো ইয়াতে আমি যদি অকমান আন্ধাৰ ৰাস্তা তাত যাওঁ আমি কি কৰিম আমি অকমান সাৱধান হৈ থাকিম কোনোবা আহিছে নেকি পিছফালৰ পৰা এইফালৰ পৰা কোনোবা আহিলে লাঠিডাল দি মাৰিমেই বা আমি সতৰ্ক হৈ থাকো অনবৰতে আৰু লাইট চাইট থাকিলে আমি ভাল পাওঁ যে এতিয়া আমি আৰামত গৈ আছো কোনো আমাক দিগদাৰি নকৰে আচলতে ট্ৰমা যিখন ল'ৰা ছোৱালী ট্ৰমা পাইছে তেওঁলোকে গোটেই জীৱনটো এনেকুৱা এটা বাটেৰে গৈ থাকে আপুনি ভাবি চাওকচোন তেওঁলোকৰ কিমান কষ্ট হয় য'ত তেওঁলোকে পোহৰটো দেখাই নাপায় আৰু অনবৰতে তেওঁলোকে ভাবি থাকে যে মোৰ কিবা দিগদাৰি কোনোবাই কৰিব নেকি মোক বা মই কিবা ইয়াত বিপদত পৰিম নেকি সো বিপদ ভাৱটো লৈ তেওঁলোকে আচলতে আগবাঢ়ি থাকিব লাগে সো কিহৰ কাৰণে হ'ল প্ৰথমটো এটা হয়তো আনফৰ্চুনেট ইভেন্ট গোটেই পৰিস্থিতিটোৰ কাৰণে হ'ল যেনেকে কোভিডৰ সিচুৱেশনটো আহি গ'ল এইটোতো আমাৰ প্ল্যানত নাছিলে সো আকৌ সেই ট্ৰমা আহিয়ে গ'ল ভূমিকম্পটো আহিয়ে গ'ল আগৰ পৰা কিছুমান ল'ৰা ছোৱালী হয়তো মাক দেউতাকে ভালকে ডাঙৰ দীঘলো কৰা নাই নেগলেক্টেড যিখিনি ল'ৰা ছোৱালী আমি কওঁ বা এডিকশ্যনত গুচি গৈছে তেওঁলোক বা কিছুমান ঘৰুৱা কাৰণত আছে সো কেতিয়াবা পৰিৱেশটোৱে বেয়া তাৰ মাজতে আকৌ ট্ৰমা বা গ্ৰীফ তেওঁলোকৰ যদি আহি যায় আচলতে ল'ৰা ছোৱালীখিনিয়ে কোনো কথাতে তেওঁলোকে জীৱনটো চলাই ৰাখিব নোৱাৰে আৰু আজি নহলেও পিছলে হলেও তেওঁলোকে সেইটো বস্তু কোনোবা এটা সময়ত প্ৰতিক্ৰিয়া তাৰ ওলাবই কাৰণ ল'ৰা ছোৱালীয়ে বুজি পায় যে কিবা এটা বেয়া হৈছে ধৰি লওক সেক্সুৱেল এবিউজ হলেতো কথাই নাই তাতে যেনেকে থ্ৰেট থাকিব ডমেষ্টিক ভাইলেন্স হলে সবেই ক'ব যে মনে মনে থাক শক পাব তেওঁলোকে তাতে যদি মৃত্যু হৈছে ল'ৰা ছোৱালীখিনিয়ে সদায় ভাবে যে বেয়া বস্তু এটা মোৰ লগত হৈ আছে আৰু এনেকেও ভাবে যে মোৰ কাৰণে হ'ব পাৰে এই কথাটো আচলতে মোৰে দুখ নেকি মোৰ কাৰণে যে কেনেকুৱা এখন ঘৰত হৈছে তেনেকে তেওঁলোকে ডাঙৰ হৈ গৈ থাকে সো আমি যেতিয়া পিছত দেখা পাওঁ কিছুমান ল'ৰা ছোৱালী আমাৰ ব্যৱহাৰে আমাৰ পৰিচয় বুলি আমি কওঁ কিন্তু ব্যৱহাৰটো চাই আমি খুব জাজমেন্টেল হৈ যাওঁ যে এইটো ব্যৱহাৰ কিয় এনেকুৱা যেনেকে চিন্তা বাইদেউ জানে মই আচলতে বহুত বছৰ চাইল্ড কেয়াৰ ইনষ্টিটিউচনৰ লগত কাম কৰি সেই ল'ৰা ছোৱালীখিনিৰ লগত পৰা মই বহুতখিনি বস্তু শিকিলো তাত যিমান ল'ৰা ছোৱালী আহিছে প্ৰত্যেকে এটা ট্ৰমা বা আঘাত বা সুখ ডেফিনেটলি লৈ আহিছে তাৰপিছত তেওঁলোকৰ ব্যৱহাৰত কিছুমান বস্তু আমি দেখা পাওঁ ধৰি লওক তেওঁলোকে পঢ়া শুনাতে মন নিদিলে বা কাৰো লগত কথা পাতিব নোখোজে এনেকে সৰু কেইটামান বস্তু যিখিনিয়ে আমি ধৰিব পাৰো যে তেওঁলোকে আচলতে এটা সময়ত কোনো জীৱনত আৰাম নাপালে মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক যিটো চন্দনাই কৈছে যে বস্তুটো আমি মাইণ্ডত বুলি কওঁ আচলতে মাইণ্ডটোতনো কি হয় ব্ৰেইনটোত কিবা এটা হয় সিধা নাৰ্ভাছ চিষ্টেমটোলৈ গুচি যায় আৰু তাৰপিছত শাৰীৰিকভাৱে আমাৰ হয় কোনো তাত ডিফাৰেন্স নাথাকে আৰু তুমি যিটো ক'লা ট্ৰমাৰ কিহৰ কাৰণে হ'ব পাৰে আচলতে এনলেছ ইয়াত কোনো লিমিট নাই কেনেকুৱা ধৰণৰ ট্ৰমা হ'ব পাৰে বহুত ডাঙৰ ঘটনাৰ ভিতৰত হয়তো প্ৰাকৃতিক দুৰ্যোগ কিছুমান এক্সিডেন্ট হৈছে যুদ্ধ বম ব্লাষ্ট এইবিলাকো ট্ৰমা হ'ল আৰু যিখিনি সৰু বস্তু যেতিয়া আমাৰ চকুত কেতিয়াবা নপৰে স্কুলতে ল'ৰা ছোৱালীয়ে কেতিয়াবা হয়তো বেয়াকে কোনোবাই ক'লে শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াবা বেয়াকে ক'লে ডমেষ্টিক ভাইলেন্স যিটো মই ক'লো অলপ আগতে কেতিয়াবা অপাৰেশ্যন পিছত মেডিকেল প্ৰচিডিউৰ কিছুমানতো হ'ব পাৰে আৰু ফাইনেন্সিয়েল ইমোশনেল গোটেইখিনি মিলি আচলতে ল'ৰা ছোৱালীৰ কাৰণে এটা ট্ৰমা হ'ব পাৰে বেলেগ পৰিমাণত সদায় পৰিমাণটো চবৰ কাৰণে বেলেগ হয় আৰু এনেকুৱা এটা বস্তু যে যিটো আমাৰ নিজৰ কন্ট্ৰলত নাথাকে আৰু কেতিয়াবা আমি ঠিক কৰিবলৈ যাওঁ কিন্তু ঠিক কৰোঁ আকৌ সেই বেয়া পৰিৱেশটোতে আৰু সদায় আচলতে ট্ৰমা বস্তুটো বা গ্ৰীফ বস্তুটো যিটো হৈছে যিটো আঘাত অকল সেইটোৱে নহয় ছাপোৰ্ট চিষ্টেমটো খুব ডাঙৰ কথা সেইকাৰণে বহুতে হয়তো ইয়াৰ পৰা ওলাবলৈ অকমান সক্ষম হয় আৰু কিছুমানে যেতিয়া ছাপোৰ্ট চিষ্টেমটো নাপায় যিটো আমাৰ এই সময়ত আমি চেষ্টা কৰিছো সবেই চবৰ কাৰণে এটা ছাপোৰ্ট চিষ্টেম বিল্ড আপ কৰিবলৈ যে মাক দেউতাক হেৰাই মৰি গৈছে কিন্তু ল'ৰা ছোৱালীক ছাপোৰ্ট চিষ্টেমটো আমি দিবলৈ আমি সবেই চেষ্টা কৰিছো যাতে এই গ্ৰীফটোৱে গৈ পেলাই সিহঁতৰ ট্ৰমালে পৰিণত নহয় আৰু কিছুমান প্ৰতিক্ৰিয়া চন্দনা তুমি আচলতে ক'লাই তথাপিও মই কেইটামান ইয়াতে কৈ আছো যে বেলেগ বয়সত
হয়তো বেলেগ বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে আৰু ল'ৰা ছোৱালীয়ে মানে কোনোবা ঢুকুৱা বা হেৰি সুখটো 2 বছৰীয়া শিশু এটাও বেলেগ ধৰণৰ হ'ব 10 বছৰ এটা বেলেগ ধৰণে হ'ব এইটো নহয় যে 2 বছৰৰ শিশু এটাই গম নাপায় কি হৈছে সদায় হয়তো মাকৰ লগত শুৱে আৰু মাক যদি ঢুকাই গৈছে তেতিয়া সেই বস্তুটো তেওঁলোকে গম পাব যে ইয়াত কিবা এটা হেৰাই গৈছে সেইকাৰণে কেঁচুৱাৰ পৰা একেবাৰে ডাঙৰলৈকে সবৰে ৰেসপন্স খিনি বেলেগ বেলেগ হয় আৰু এজ গ্ৰুপতো বেলেগ হয় পৰিস্থিতিটো লৈও বেলেগ হয় কেতিয়াবা হয়তো সাঁতুৰিবলৈ লৈ গৈছিলে হয়তো মাক দেউতাকে তাৰ পিছত দেখিলে যে দেউতাক নাই তেনে মই আৰু সাঁতুৰিবলৈ নাযাওঁ সো গোটেই ব্যৱহাৰ বা নিজৰ পৰিচয় গোটেইখিনি এটা বেলেগ এটা ৰূপলে পৰিণত হৈ যায় বেলেগ এটা আইডেন্টিটি ল'ৰা ছোৱালীয়ে সেই সময়ত ল'বলৈ পাৰে কাৰণে এইটো বস্তু এৰুৱাই দিব খোজে তেওঁলোকে আৰু সেই ৰিলেশনশ্বিপটো যিটো চন্দনাই ক'লে এইটো খুব ডাঙৰ কথা যে আমি সেইটো চলাই ৰাখিব লাগিব তেতিয়াহে তেওঁলোকৰ ৰিয়েকচনছ খিনি অকমান কম হ'ব সৰুতে যদি আঘাত পায় এইটো মানে গ্লাছৰ কিবা এটা বস্তু যে আমি পেলাই দিওঁ যেনেকে ভাঙি যাব ইয়াত আৰু কোনো মানে চিন্তা কৰিবলৈ একো নাই আৰু পেলাই দিয়াৰ লগে লগে ভাঙিবই সো ট্ৰমা বা গ্ৰীফ হলে তেওঁলোকৰ পিছলৈ গৈ পেলাই কিবা কিবি দিগদাৰী হ'বই তাত আৰু ভাবিবলৈ একো নাই আমাৰ হাতত আছে যিমানখিনি আমি পাৰো তেওঁলোকক আমি ভালকে ডাঙৰ কৰিবৰ কাৰণে চন্দনা তুমি যদি কিবা ইয়াত এড কৰিব খুজিছা হয় বাইদেউ আপুনি ইমান ধুনীয়াকে কৈছে মই আপোনাকে শুনি আছো আচলতে এইখিনি কথা ইতিমধ্যে কৈয়ে দিছে মই খুব বেছি হয়তো এইটো বস্তু ক'ব পাৰো যেটো ইতিমধ্যে আপুনি কৈছে যে ডাঙৰলৈও প্ৰভাৱ পৰে সেয়া হ'ল যে বিভিন্ন ধৰণৰ গৱেষণা আমি গৱেষণাৰ কথা খুবকে কওঁ বিভিন্ন ধৰণৰ গৱেষণা হৈছে তাৰ ভিতৰত এটা খুব পপুলাৰ মানে যথেষ্ট তাৰ বিষয়ে আলোচনাও হৈছে সেইটো গৱেষণা হ'ল মানে কিদৰে আমাৰ মানে আমাৰ শৈশৱ কালত যিবোৰ আমি ট্ৰমা বা এডভাৰ্স এক্সপিৰিয়েন্স বুলি যেটো কওঁ মানে প্ৰতিকূল পৰিস্থিতি যদি আমি মানে সন্মুখীন হৈছো এটাতকে বেছি মানে চাৰিটা বা তাতকে বেছি তিনিটা বা তাতকৈ বেছি যদি প্ৰতিকূল পৰিস্থিতিৰ আমি সন্মুখীন হৈছো তাৰ প্ৰভাৱ আমাৰ ওপৰত আমাৰ এজে হ'ল শাৰীৰিক আৰু মানসিক দিশত ইমান বেছিকে পৰে আমাৰ নিউৰোবায়োলজি চেঞ্জ কৰে আৰু যাৰ বাবে আমাৰ পৰিণত বয়সত আমাৰ কাৰ্ডিওভাস্কুলাৰ ডিজিজেস অৰ্থাৎ হাৰ্ট ডিজিজ হাই ব্লাড প্ৰেছাৰ ডায়াবেটিস আনকি ডিপ্ৰেছন হোৱাৰ পসিবিলিটি আনকি আমাৰ মানে আত্মহত্যাৰ প্ৰৱণতাও 12% লৈকে বঢ়াই দিব পাৰে কিন্তু ভাল কথা এগেইন তাৰ সকলো বস্তুৰে এটা বেলেগ দিশো থাকে ভাল কথা এইটো যে আমাৰ মগজুৰ আৰু এটা এবিলিটি আছে যেটো মানে আশীৰ্বাদ স্বৰূপ তাক আমি নিউৰোপ্লাস্টিসিটি বুলি কওঁ যিটোৰ বাবে আচলতে থেৰাপি কাম কৰে যিটোৰ বাবে আচলতে কাউন্সেলিং ইমান ইফেক্টিভ হয় যিয়ে আচলতে আপোনাৰ সেই নিউৰোবায়োলজিটো আমি পৰিৱৰ্তন কৰিব পাৰো কিন্তু তাৰ বাবে এগৰাকী মানে মানসিক স্বাস্থ্য কৰ্মীৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ গতিকে বাইদেউ যিকেইটা ক'লে কেনেদৰে আইডেন্টিফাই কৰিব পাৰি 2 বছৰীয়া শিশু এটাৰো ক্ষেত্ৰত হ'ব পাৰে তাৰ লক্ষণ বেলেগ হ'ব পাৰে 10 বছৰীয়া শিশু এটাৰ ক্ষেত্ৰত লক্ষণ বেলেগ হ'ব পাৰে আমি তেওঁলোকক আইডেন্টিফাই কৰাৰ পিছত যে তেওঁলোকে ভুগি আছে কিবা এটা তেওঁলোকে একাডেমিক্সত পঢ়া শুনাত বা বন্ধু বান্ধৱৰ ক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিছে বা বেয়া পাৰফৰ্ম কৰিছে তাত আমি জাজমেন্টাল নহয় আমি যদি ৰুট কজটো জানিব চেষ্টা কৰো আমি যদি আইডেন্টিফাই কৰিব পাৰো যে এইটো আচল কাৰণ তাৰ পিছত যদি সেই শিশুটিক কাউন্সেলিং দিয়াৰ ব্যৱস্থা কৰা যায় আমি বহুত প্ৰতিকূল পৰিস্থিতি ভৱিষ্যতৰ বাবে মানে বচাই দিব পাৰিম ভৱিষ্যত জীৱনত বহুত মানে বেয়া হোৱাৰ পৰা আমি বচাব পাৰিম শাৰীৰিকভাৱে অকল মানসিকভাৱেই নহয় শাৰীৰিকভাৱেও আৰু মিনাক্ষী বাইদেউ খুব ইম্পৰ্টেন্ট কথা এটা ক'লে সেইটো হ'ল যেটো আমি আমাৰ যেটো দায়িত্ব আমি যেটো আৰম্ভণিতে যেটো গঢ় দিয়া শিশু এটিক গঢ় দিয়া যেটো মানে আমাৰ যিখিনি পেৰেন্টিং বুলি আমি যেটো কওঁ অভিভাৱকৰ যেটো দায়িত্ব পেৰেন্টিং ইয়াত পেৰেন্ট মানে কেৱল জন্ম দিয়া বায়োলজিক্যাল পেৰেন্টছৰ কথা আমি নাই কোৱা জন্ম দিয়া মাতৃ পিতৃৰ কথা কোৱা নাই অভিভাৱক বুলি ক'লে আচলতে মামা মামী খুৰা খুৰী মাহী মহা ককা আইতা ওচৰ চুবুৰীয়া সকলোৱে ইনভলভ হয় যি যাৰে সেই শিশুটিৰ ওপৰত বা কিশোৰটিৰ ওপৰত অলপ হলেও প্ৰভাৱ আছে বা মানে দৈনন্দিন জীৱনত তেওঁলোকে এটা সংযোগ থাকে যেনে ফৰ এক্সাম্পল টিচাৰ এগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰভাৱ মাক দেউতাকৰ পিছতে যদি কাৰোবাৰ প্ৰভাৱ আটাইতকৈ বেছি এটি শিশু মনস্তত্বৰ ওপৰত পৰে সেয়া হ'ল শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীৰ গতিকে পেৰেন্টিং বুলি ক'লে কেৱল জন্মদাত্ৰী পিতৃ মাতৃলৈ আবদ্ধ হৈ নাযায় গতিকে এই সকলে যদি সেই সেফ স্পেচটো দি আৰু সেই ধৰণৰ এটা খুব
মানে সুস্থ আবেগিক সম্পৰ্ক ৰাখিব পাৰে শিশুটি বা কিশোৰটিৰ লগত ভৱিষ্যতে সেই শিশু বা কিশোৰটি যিয়েই পৰিস্থিতিৰ সন্মুখীন নহওক তেওঁলোকে সহজে ওলাই আহিব পাৰে তেওঁলোকৰ ৰেজিলিয়েন্স বহুত বেছি হাই হোৱাৰ সম্ভাৱনা থাকে আৰু যেটো আমি কওঁ ট্ৰমাৰ পিছত যেনেকে পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিসঅৰ্ডাৰ হ'ব পাৰে আমি বহুত মানুহ দেখো যাৰ পোষ্ট ট্ৰমেটিক গ্ৰোথো হয় আৰু সেই গ্ৰোথটো মানে ডিসাইড কৰে কেনেকুৱা ধৰণৰ সম্পৰ্কত এই শিশুটিয়ে জীৱনত পাইছে বা কেনেকুৱা ধৰণৰ কাউন্সেলিং তেওঁ সেই বয়সটোত বা সেই সময়খিনিত পাইছে ধন্যবাদ চন্দনা বহুত ধুনীয়াকে বুজাই দিলে আপুনি আপুনি গোটেইখিনি টপিক আচলতে কভাৰ কৰিলে আৰু কেনে ধৰণে আমি আচলতে নিৰাময় ক্ষেত্ৰটো আগবাঢ়িব লাগে মীনাক্ষী বাইদেউ বহুত ধুনীয়াকে ক'লে ইয়াৰ মাজতে মই চন্দনা আচলতে আপোনাক সুধিব বিচাৰিছো যিখিনি ধৰক এজ এ পেৰেণ্ট নট বিং এন এক্সপাৰ্ট আমি সব দিয়কচোন ক্লিনিকেলি আমি ট্ৰেইনড হয় বাট যিসকল লোক আচলতে ট্ৰেইন নহয় অভিভাৱকসকল বা সেই বাচ্চাজনৰ ৰিলেটিভ সকল তেওঁলোকে কি ধৰণে আচলতে সজাগ হৈ কেনেকে তেওঁলোকে আইডেন্টিফাই কৰিব যে চাইল্ড বাচ্চাটোৰ কিবা এটা ইস্যু হৈছে আৰু কেনে ধৰণে সেই সাপোৰ্টটো দিব পাৰে প্ৰথম হয় বহুত ভাল প্ৰশ্ন কৰিছে আপুনি প্ৰথম কথাটো হ'ল যে নিশ্চয় আমি সকলোৱে প্ৰশিক্ষিত নহয় নিশ্চয় সাধাৰণ কথা কিন্তু শৰীৰত যেতিয়া বেমাৰ এটা দেখা দিয়ে আমি কিবা এটা লক্ষণ দেখো আৰু আমি ভাবো যে বেমাৰ হৈছে নেকি হয়তো বেমাৰ হৈছে নহয় আমি শিওৰ নহয় কিন্তু বেমাৰ হৈছে নেকি বুলি ভাবার লগে আমি কি কৰো আমি ডক্টৰৰ ওচৰলৈ যাওঁ নহয় জানো গতিকে কিবা এনেকুৱা ধৰণৰ অনুমান কৰিলে এগৰাকী মানসিক স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যোৱাটো স্বাভাৱিক কথা হ'ব লাগে আচলতে যেনেদৰে আমি এজন ফিজিচিয়ানৰ ওচৰলৈ যাওঁ ঠিক তেনেদৰে এগৰাকী সাইকোলজিষ্ট বা কাউন্সিলৰৰ ওচৰলৈ যোৱাটো স্বাভাৱিক কথা হোৱা উচিত আৰু লগতে আইডেন্টিফাই কৰাৰ ক্ষেত্ৰত মীনাক্ষী বাইদেউ লক্ষণবোৰ ক'লেই তাৰোপৰি এটা খুব জেনেৰেলাইজ কথা মই ক'ব বিচাৰিছো সেইটো হ'ল যে শিশুটিয়ে ইমান দিনে যিদৰে ব্যৱহাৰ কৰি আছিলে যেনেকুৱা ধৰণে তেওঁৰ ব্যৱহাৰ পাতি আছিলে কি হঠাৎ তেওঁৰ ব্যৱহাৰত পৰিৱৰ্তন আহিছে হয়তো শাৰীৰিক দিশত হয়তো মানসিক দিশত আবেগিক দিশত বা ব্যৱহাৰিক দিশত যিকোনো ক্ষেত্ৰ জীৱনৰ যিকোনো ক্ষেত্ৰত তেওঁৰ হঠাৎ এটা পৰিৱৰ্তন যদি মন কৰিছে তেতিয়াহলে সি কিয় হৈছে তাক জানিবলৈ চেষ্টা কৰাটো দৰকাৰ আৰু যদি নিজে বুজিব পৰা নাই ধৰিব পৰা নাই আৰু নিশ্চয় সহায় কৰিবলৈ অপাৰগ হ'ব পাৰে গতিকে গাইডেন্সৰ কাৰণে এগৰাকী মানসিক স্বাস্থ্য কৰ্মীৰ ওচৰত গৈ মানে পৰামৰ্শ লোৱাটো খুবেই জৰুৰী চন্দনা ধন্যবাদ চন্দনা বহুত ধুনীয়াকে আপুনি ক'লে আমি এইখিনিতে আমাৰ অনুষ্ঠানটোৰ শেষ পৰ্যায়লৈ আগবাঢ়িছো এইখিনিতে মীনাক্ষী বাইদেউ চন্দনা ভূঞা আৰু আমাৰ ডক্টৰ সুনিতা চাংকাকতি বাইদেৱে যদি কিবা এন্ডিং ৰিমাৰ্কস ক্লোজিং ৰিমাৰ্কস যদি আমাৰ দিব বিচাৰিছে তেওঁলোকে শেষত কিবা যদি ক'ব বিচাৰিছে এই অনুষ্ঠানটোক লৈ পেলাই আৰু ইয়াৰ আমাৰ টপিকটোক লৈ পেলাই ক'ব পাৰে ধন্যবাদ মৃদুস্মিতা আৰু মই বিশেষকে চন্দনা ভূঞা আৰু মীনাক্ষী বৰঠাকুৰক ধন্যবাদ জনাইছো ইমান সুন্দৰ মই নিজে আজি বহুত নজনা কথা জানিলো আমি আচলতে আমি যেহেতু এই বিষয়ে আমি সদায় কৈ থাকো যে কাউন্সেলিং কৰিব লাগে কিন্তু কাউন্সেলিঙৰ আমি কোনো তেনেকুৱা ধৰণৰ আমাৰ অভিজ্ঞতা নাই বা আমি টেকনিকবোৰ নাজানো আজি যিখিনি কথা আপোনালোকে ক'লে ইমান ইম্পৰ্টেন্ট কথা শুনি মোৰ ইমান ভাল লাগিছে শুনি থাকিব মন গৈছে ইমানেই ভাল লাগিছে আৰু বহুত মই নজনা কথা জানিলো আৰু আমি অনবৰতে যিহেতু আমি অনবৰতে শিশুৰ লগতে কাম কৰি থাকো গতিকে অনবৰতে আমি এইবিলাক মানে আমাৰ কথা হৈ থাকে বহুত ধৰণৰ চাইল্ড এবিউজ মই যিহেতু আৰম্ভণিতে কভিডৰ কথা কি ক'লো কিন্তু কভিডৰ বাহিৰেও বহুত ধৰণৰ চাইল্ড এবিউজ হৈ থাকে এনেকুৱা ধৰণৰ মই এতিয়া একেবাৰে মানে ৰিচেণ্ট মই এটা কথা মানে ক'ব খুজিছো জাষ্ট আই ৱান্টেড টু শ্বেয়াৰ উইথ ইউ অহাকালি আমি গৈ আছো কোকৰাঝাৰলৈ গৈ আছো এই যিখিনি 40টা 42টা ল'ৰা ছোৱালী যিখিনি ট্ৰাফিকিং হৈছিলে তেওঁলোকক এতিয়া আমি খবৰ ললো তেওঁলোকক এতিয়া ৰেস্কিউ কৰি অনা হ'ল আৰু তেওঁলোকক এতিয়া বৰ্তমান ৰখা হৈছে এঠাইত ৰখা হৈছে এই ল'ৰা ছোৱালীখিনিক এসপ্তাহ তেওঁলোকক কাউন্সেলিং কৰা হ'ব আৰু কাউন্সেলিং কৰাৰ পিছত তেওঁলোকক আকৌ CWCত দি তাৰপিছত তেওঁলোকক পেৰেণ্টছক হেণ্ডঅভাৰ কৰা হ'ব বা তেওঁলোকক শিক্ষাৰ কাৰণে ব্যৱস্থা কৰা হ'ব এইখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এই একশ্যনটো ল'লে খুবেই প্ৰশংসনীয়
গতিকে আমি গৈছো এতিয়া এই যে কাউন্সিলিং কৰা হ'ব তেওঁলোকক এইটো এটা ইমান ডাঙৰ কথা এনেকুৱা শিশুক কাউন্সিলিং কেনেকুৱা ধৰণেৰে কৰা হ'ব আৰু কাউন্সিলিং মই অতি দুখেৰে ক'ব খুজিছো যে আমাৰ অসমত কাউন্সিলিঙৰ ইমান শৰ্টেজ আছে মানে কাউন্সিলাৰৰ ইমান শৰ্টেজ আছে আমি অনবৰতে এইটো প্ৰব্লেমেই ফেচ কৰি থাকো ইমান ধৰণৰ যেনেকে চিলড্ৰেন ইন কনফ্লিক্ট উইথ ল বহুত ল'ৰা ছোৱালী যি যে কিবা এটা কাৰণত মানে দে হেভ বিকাম জুভেনাইল ডেলিংকুৱেণ্ট যিটো আজিকালিতো অৱশ্যে সেইটো শব্দ ব্যৱহাৰ নহয়েই দে আৰ মানে চিলড্ৰেন ইন কনফ্লিক্ট উইথ ল তেওঁলোকৰ ইমান বেছি কাউন্সিলিঙৰ দৰকাৰ হয় কিন্তু তেনেকুৱা কাউন্সিলাৰ আমাৰ শৰ্টেজ মানে তেনেকুৱা ধৰণেৰে আমি নাপাওঁ তাৰপিছত এই কথাটো আমি আগতে এবাৰ আলোচনা হৈছিলে যেতিয়া মই ধেমাজি ডিষ্ট্ৰিক্টৰ যেতিয়া মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মিটিং কৰিছিলো তেতিয়া যে কাউন্সিলাৰ লাগে এনেকুৱা ধৰণৰ এটা চিভিয়াৰলি সেক্সুৱেলি এবিউজ 9 বছৰীয়া এজনী ছোৱালী আছিলে আৰু মানে she needed extensive counseling কিন্তু তেতিয়া মই কৈছিলো যে তাই কাউন্সিলিং নিদিলে তাইৰ কিন্তু খুব প্ৰব্লেম হ'ব কাৰণ she was constantly sexually abused by none but her own biological father তো এনেকুৱা ধৰণৰ কিমান বেছি ভয়ংকৰ এটা পৰিস্থিতিতে আছে গতিকে এতিয়া তেতিয়া তেওঁলোকে মানে জিলা প্ৰশাসনৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া তেওঁলোকে কৈছিল যে আমাৰ ইয়াত কাউন্সিলাৰৰ অভাৱ আৰু মোক উল্টাই প্ৰশ্ন সুধিছে বাইদেউ আপুনি এটা কথা কওকচোন এই আমাৰ ইয়াত 12,000 টকা কাম কৰি ইমান কি ভালকে কাউন্সিলিঙৰ ট্ৰেইনিং লৈ আহি আমাৰ ইয়াতে আহি ভিতৰৰ এখন ঠাইত 12,000 টকা 10,000 টকাত কোনোবাই কাম কৰিব নেকি কেনেকে কৰিব আমি কেনেকে এক্সপেক্ট কৰিব পাৰো তো দিস ইজ মানে উইচ ইজ এ ভেৰি মানে পেথেটিক সিচুৱেশ্যন এনেকুৱা ধৰণৰ গতিকে সেই কাউন্সিলিংটো আমাক খুবেই প্ৰয়োজন বহুত ধৰণৰ যেনে কভিডৰ যিখিনি ভিক্টিম আছে সেইখিনিৰ উপৰিও sexually abused বা children in conflict with law বেলেগ বেলেগ ধৰণৰ বহুত ধৰণৰ ল'ৰা ছোৱালী মানে শিশুৰ বহুত ধৰণৰ সমস্যা আছে সৰু যেনেকে কৈছেই আপোনালোকে যে সৰু একেবাৰে কম বয়সীয়া 4 বছৰীয়া 5 বছৰীয়া শিশুৰ যিটো মনস্তত্ব সেইটোৰ লগত 10 বছৰীয়া বা 12 বছৰীয়া যিটো এডলেচেণ্ট তেওঁলোকৰ মনস্তত্বটো বেলেগ হয় ঠিক তেনেকে আৰু অলপ ডাঙৰ 15 বছৰীয়া 16 বছৰীয়া এটি কিশোৰৰ বা কিশোৰীৰ মনস্তত্ব বেলেগ হয় ঠিক আমি এজ ৱাইজ তেওঁলোকৰ কাউন্সিলিংটো দৰকাৰ হয় আৰু এইবিলাক ইছ্যুজ বহুত আছে যিবিলাক মানে চাইল্ড এবিউজৰ যিবিলাক বেলেগ বেলেগ ধৰণৰ দেৰ ডিফাৰেণ্ট টাইপছ অফ ইছ্যুজ চাইল্ড এবিউজ মানে মই এনেকুৱা পাইছো যে থ্ৰু আউট হাৰ চাইল্ডহুড দ্য গাৰ্ল ৱাজ সেক্সুৱেলি এবিউজড বাই হাৰ ৰিলেটিভ তো তেওঁ এনেকুৱা হৈছিলে যে মানে ইভেন আফটাৰ হাৰ মেৰেজ she had problem because মানে এনেকুৱা এটা situation যে whenever she is with her husband বা she is in an intimate mood with her husband she remembers her old মানে past গতিকে তাই কিমান সাংঘাতিক কেনেকুৱা ধৰণৰ এটা একিউট ডিপ্ৰেছনত থাকিব লগা অৱস্থা হৈছিলে এনেকুৱা যেতিয়া মানে এইটো ইমান ডাঙৰ এফেক্ট যে যেতিয়া কাউন্সিলিং নাছিলে আজিকালি সেই কাউন্সিলিং বিলাক হৈছে যেতিয়া কাউন্সিলিং নাছিলে তেতিয়া আমাৰ এনেকুৱা ধৰণৰ কথাবোৰ লুকুৱাই ৰখা হৈছিলে মাক পিতৃ মাতৃ বা সমাজৰ মানুহে লুকুৱাই ৰাখে নকবি মানে এই শিশুটিকে দোষাৰোপ কৰে যে তোৰে ভুল হৈছে সেইকাৰণে তেনেকুৱা হ'বলৈ পালে এনেকে কৰে আৰু সদায় লুকুৱাই থৈ দিছিলে তাৰ যিটো গোটেই জীৱন সেই শিশুটিয়ে মানে যেতিয়া ডাঙৰ হোৱাৰ পিছতো এইবিলাক মানে কষ্ট পাই থাকে বা ভোগ কৰি থাকিব লাগে গোটেই লাইফটো বেয়া হৈ যায় গতিকে কিমান মানে ডাঙৰ সমস্যা আছিলে এতিয়া কাউন্সিলিঙে এই সমস্যাবিলাক দূৰ কৰিব মানে লাহে লাহে দূৰ কৰি আহিছে আৰু মই ভাবো যে আমাৰ আপোনালোকৰ নিচিনা কাউন্সিলাৰৰ বহুত প্ৰয়োজন শিশুৰ মানে বেলেগ বেলেগ ধৰণৰ হ'ব পৰা যিটো ট্ৰমা বেলেগ বেলেগ কাৰণত হ'ব পাৰে এই ট্ৰমাটোৰ পৰা ওলাই আহিব পৰাটোৰ কাৰণে কাউন্সিলিংটোৱেই মানে দেট ইজ দ্য অনলি থেৰাপি আৰু সেইটো আপোনালোকে যিমানখিনি পাৰেতো গম পাইছোৱেই আপোনালোকে কৰি আহিছে আৰু কৰিও আছে বা আজি সেইকাৰণেই এই অনুষ্ঠান মানে এই ৱৰ্কশ্বপটি আয়োজন কৰা হৈছে মই খুব ধন্যবাদ জনাইছো ইমান ইম্পৰ্টেণ্ট এটা ছাবজেক্ট খুব মই ধন্যবাদ জনাইছো আৰু সকলো আয়োজকে মই শুভেচ্ছা জনাইছো আৰু ধন্যবাদ জনাইছো ধন্যবাদ বাইদেউ মই এটা কথা ক'ব বিচাৰিছো মৃদুস্মিতা কেনে হয় সনিতা চাংককটি বাইদেউ আপোনাক অশেষ ধন্যবাদ আপুনি আপোনাৰ অভিজ্ঞতা এইটো আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে মই জাষ্ট মোৰ ফালৰ পৰা এটা বস্তু ক'ব বিচাৰিছো মই এটা নেশ্যনেল সংস্থাৰ লগতো জড়িত এইটো ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড এবিউজ নেগলেক্ট এণ্ড চাইল্ড লেবাৰ
বুলি কয় আৰু লগতে মই বিভিন্ন ধৰণৰ শিশুৰ লগত কাম কৰো যাৰ হয়তো ট্ৰমেটিক বেকগ্ৰাউণ্ড আছে মানে আপুনি যিবোৰ ট্ৰমাৰ কথা কৈছে মই তেনেকুৱা বহুত শিশুৰ লগত কাম কৰিছো লগতে নিপচিডৰ ফালৰ পৰাও তেওঁলোকে যিসকল মানে কাউন্সিলৰ আছে যিসকল হয়তো প্ৰশিক্ষিত নহয় তেওঁলোককো আমি সাপোৰ্ট দিবলৈ চেষ্টা কৰো অন্তত তেওঁলোকে যিবোৰ এনেকুৱা কেছ যেতিয়া পায় তেওঁলোকে নাজানে কি কৰিব লাগে অন্তত আমাৰ লগত ডাইৰেক্ট সংযোগ স্থাপন কৰিব পাৰে আৰু সুধিব পাৰে যে কি কৰিব লাগে কেনেদৰে আগবঢ়া উচিত বিশেষভাৱে আমাৰ সাইকোলজিষ্টৰ মাজতো এটা নেটৱৰ্কিং সদায়ে থাকে মই যদি আজি এটা কেছৰ ক্ষেত্ৰত মই কমপ্লিকেশন পাওঁ বা মই ভাবো যে ইটস এ ভেৰি চ্যালেঞ্জিং কেছ কেনেদৰে আগবঢ়া উচিত সেইটো মই মোৰ সিনিয়ৰ এগৰাকীৰ লগত বা মোৰ কলিগ এগৰাকীৰ লগত মই ডিসকাস কৰিব বিচাৰো যাতে এটা মই বেটাৰ সাৰ্ভিস দিব পাৰো এইটো মৃদুস্মিতায়ো কৰিছে মীনাক্ষী বাইদেউটো কৰিয়ে থাকে মীনাক্ষী বাইদেউৰ কথা আমি সকলোৱে জানো গতিকে মই আপোনাক এটা বস্তুই ক'ব পাৰো যে এনেকুৱা ধৰণৰ পৰিস্থিতিত যদি আপুনি ভাবিছে যে আপোনালোকৰ ওচৰত কাউন্সিলৰ নাই বা অবভিয়াসলি প্ৰশিক্ষিত মানে সাইকোলজিষ্ট এগৰাকী হয়তো নেজাব পাৰে তালে তেতিয়াহলে আমি কি কৰিব পাৰো তাত অলৰেডি যি কেয়াৰটেকাৰ এভেইলেবল আছে তেওঁলোকক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব পাৰে আৰু আই এম মোৰ দেন উইলিং টু হেল্প ইউ আউট অন দ্যাট মানে মই ইমানখিনিয়ে ক'ব বিচাৰিছিলো যদি আপুনি ভাবে তেনেকুৱা কিবা কৰিব পাৰি তেতিয়াহলে সহায় কৰিবলৈ ভাল পাম ধন্যবাদ ধন্যবাদ চন্দনা Thank you, Chandana. Hosake, ami jiman par amar phale pa ami training koriye asu NIPSID hok ba apnalokor SCPCR officer prao. Aru Mynidia to ami etia bahut kini training ami etia barefoot counselors or training korisu. Aru jitu Chandana koise je সকলোকে আমি গৈ ট্ৰেইনিং কৰিব নোৱাৰো কিন্তু আমি তেনেকুৱা মাষ্টাৰ ট্ৰেইনাৰ কিছুমান আমি হয়তো ডেভেলপ কৰিব পাৰো আৰু এনেকুৱা এটা মানে 10 মিনিট 40 মিনিটৰ কেতিয়াও এটা কাউন্সেলিং হ'ব নোৱাৰে তেওঁলোকৰ লগত কেছ ষ্টাডিজ কৰি এতিয়া আসলে সবে বহুতে ভাবিও আছিলে কিন্তু কোভিডৰ কাৰণে বহুত প্ল্যানো মানে পিছুৱাই গ'ল কিন্তু বহুতে আমি জানো আৰু যেটো বাইদেউ কলে সেক্সুয়াল এবিউজৰ কাৰণে সেই আঘাতটো টোটালি এটা বেলেগ দিশলৈ গুচি যায় আৰু প্ৰথম কথা হয় যে ল'ৰা ছোৱালীয়ে নকয় ইমান বছৰ কেতিয়াবা 20 বছৰ নকয় তাৰ পিছত যদি আমাৰ ওচৰত কাউন্সেলিংতো আহে বাইদেউ এইটো দেখো যে তেওঁলোকক আৰু 2 বছৰ মান হয়তো আমাৰ লগতে লাগে ক'বৰ কাৰণে আৰু যেতিয়া তেওঁলোকে কৈ দিয়ে কথাটো তেতিয়া আমাৰো বহুত কষ্ট হয় যে আমি মানে এতিয়া কি কৰিম তেওঁৰ লগত গৈ আসলে আমি লগত বহি থাকিব লাগে তেওঁৰ লগত এইখিনি সময় কিন্তু আমি দেখো যে তেওঁলোকে বহুত দিনলৈকে কথাটো ক'বলৈ নোৱাৰে এই নোকোৱাটোৱে সবতকে ডাঙৰ হেৰি মই নকওঁ যে অকল শেয়াৰ কৰিলে মানুহৰ প্ৰবলেমটো শেষ হৈ যায় সেইখিনি অকল 50% বাকি 50% আকৌ নিজে নিজৰ ওপৰত কামখিনি কৰিবই লাগিব যে থেৰাপি পাৰ্ট হওক বা তেওঁলোকৰ কাউন্সেলিংটো কন্টিনিউ কৰিব So এই সেক্সুয়াল এবিউজটো এটা বহুত ডাঙৰ আমি কেতিয়াবা হয়তো আকৌ বাইদেউ এনেকে ভাবিব পাৰো এইটো কাৰণে অকমান সবকে এটা ট্ৰেইনিং দিয়াৰ কথা বা ইয়াৰ বিষয়ে আলোচনা কৰা আৰু কেনে বাইদেউ বহুত ধন্যবাদ আৰু মৃদুস্মিতা তোমাকো বহুত ধন্যবাদ বাইদেউ মেছ কৰাৰ কাৰণে ইচিডিএফ মাতৃ সকলোকে হয় এইখিনিতে আমি আমাৰ অনুষ্ঠানটোৰ শেষ পৰ্যায়লৈ আহিছো লাষ্টত জাস্ট মই এটা কথাই ক'ব বিচাৰিছো আপোনালোক সকলোৱে কৈছে যিহেতুকে যে কাউন্সেলিংৰ আমাৰ আচলতে খুব অভাৱ হৈছে এণ্ড যদিও আমি সকলো সাইকোলজিষ্টে কাউন্সিলাৰ্ছে আমি কাম কৰি আছো তথাপিও আমাক আৰু দৰকাৰ আমাৰ কাউন্সিলাৰ্ছৰ আৰু দৰকাৰ এণ্ড অলসো যিহেতুকে আমাৰ সোসাইটিত আমিও দেখি আছো যে এটা ষ্টিগমা আছে যে সাইকোলজিষ্টৰ ওচৰত বা কাউন্সিলাৰ্ছৰ ওচৰত বা কোনো মনোৰোগ বিশেষজ্ঞৰ ওচৰত যদি তেওঁলোকে আহিবলৈ বিচাৰে এটা মানে সংকোচ কৰে যে মই যাম নে নাযাম সেই ষ্টিগমাটো আচলতে আমি অতৰাব লাগে বহুতখিনি যথেষ্টখিনি আঁতৰিছে এই কোভিড পৰিস্থিতিটো বহুতখিনি আঁতৰিছে তেওঁলোক আহিছে উইলিংলি আৰু হ'ব লাগিব আমি সকলোৱে যুটীয়াভাৱে এই ক্ষেত্ৰত কাম কৰি আছো আৰু এনেকৈ কাম কৰি যাম সুনিতা বাইদেউ আমি সকলো আছো আপোনাৰ লগত আমাৰ কাউন্সেলিংৰ যাতে অভাৱ নহয় সেইটো আমি চেষ্টা কৰি আছো এই ফিল্ডত থাকি পেলাই so I thank you all for giving your valuable time এই অনুষ্ঠানটো আচলতে বহুত ধুনীয়াকে আমি আগবঢ়াই নিলো আৰু যিমানখিনি আমাৰ ডিসকাশন হ'ল আই হোপ আমাৰ যিখিনি দৰ্শক আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব আমাৰ এই ডিসকাশনটোৰ পৰা থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ মৃদুস্মিতা তুমি ইমান ধুনীয়াকে আত ধৰি লৈ গৈছা গোটেই প্ৰগ্ৰামটো থ্যাংক ইউ সো মাচ Thank you Sandhya. Thank you Meenakshi Baido. Thank you Dr. Sunita Baido.